মাইকটো কোনখিনি পজিশ্যনত গালে কি হয় তোৰ এইখিনি জেগাত ভকেলটো ঠিক লাগিছে নে এইখিনি জেগাত ভাল লাগিছে নে কোনফালৰ পৰা গালে এতিয়া আমি ইয়াত কথা কওঁতে ব্ল' আহে ন ধাপ এই বস্তুবিলাক কেনেকৈ নাহাকে ক্লিনলি গাব পাৰিবি সেইবিলাক বস্তু টেকনিকেল কথাবিলাক থাকে তো সেইখিনি বস্তু যেতিয়া ৰেকৰ্ডিঙলৈ আহে ৰেকৰ্ডিষ্টটোৱে যেতিয়া তাক ইনষ্ট্ৰাকশ্যন দিবলৈ আৰম্ভ কৰে সেই তেতিয়াই ফিউজ হয় আজি জুবিন দাক তুমি যি মাইকতে গান গোৱা তাতেই ভাল লাগিব কাৰণ সেইখিনি বস্তু গম পায় তাৰমানে টেকনিকেলি কোনখিনি জেগাত মই ৰৈ পেলাই গানটো গালে তাৰ জুবিন গাৰ্গৰ ভইচ জুবিন গাৰ্গ হিচাপে থাকিব সেইটো সি জানে ধুনীয়াকৈ সেইকাৰণে সেইটো তাৰ ঠিক থাকে হেল্ল' অজান্তিক প্ৰেমী ৰাইজ কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালেই আছে আজি অজান্তিকৰ এটা নতুন এপিছড লৈ আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি আমাৰ মাজত এজন বিশেষ ব্যক্তি আছে তেখেতৰ নাম হৈছে দিগন্ত বৰদলৈ আৰু তেখেতক চিনি নোপোৱা মানুহ হয়তো নাই কাৰণ হয়তো ফেচটো বহুতে চিনি নাপাব পাৰে কিন্তু আপোনালোকে কেছেট যেতিয়া আগতে কিনিছিলে পিছফালে এটা নাম থাকে মিক্স এণ্ড মাষ্টাৰ্ড বাই দিগন্ত বৰদলৈ অৱশেষত তেখেত আহি আমাৰ অজান্তিকৰ মজিয়াত উপস্থিত হৈছেহি কি খবৰ দাদা বঢ়িয়া আছোঁ আমি বহুত দিনৰ পৰা প্লেনিং কৰি অৱশেষত বহুত বিজি নি আপুনি মানুহটো বিজিয়ে থকা হয় কিনো বিজি মানে কি আৰু কাম কৰিব লাগে ৰাতিপুৱাই ওলাই আহোঁ ৰাতি ঘৰত আজি আমাক কৈছে 9টা বজাত আহিম লাষ্টত এতিয়া আমাৰ আৰম্ভ কৰোঁতে 10টা বাজিবলৈ হৈছে কি কাম চলি আছে কিন্তু আপোনাৰ এইকেইদিন শাওণ মাহ ভাদ মাহ আহি আছে গতিকে টোকাৰী আৰু বাকী 15 আগষ্ট হৈ আছে তেনেকুৱা অলপমান চিটুৱেশ্যনৰ চঙৰ কাম হৈ আছে বেলেগ বেলেগ জনৰ কাম চলি থাকে ন বেলেগ বেলেগ সদায় বেলেগ বেলেগ মই এই 10 মিনিটৰ আগত যদি টোকাৰী এটা শুনি আছিলোঁ তো সেইটো 10 মিনিটৰ পিছত মই ৰক জনাৰ গান এটাও শুনিবলগীয়া হয় সেইটো অকণমান মিক্স আপ হৈ থাকে মোৰ গম পাইছোঁ মই এতিয়া অকণমান আগত যদি আমি কথা পাতি আছিলোঁ তো আপুনি কৈছিলে যে আপুনি কম্প'জিশ্যনত কেতিয়াও মানে যোৱা নাই মিক্সিং মাষ্টাৰিঙৰ পৰা ষ্টাৰ্ট কৰিছে কম্প'জিশ্যনত কৰিছিলোঁ একদম বহুত আগত কৰিছিলোঁ আমি 96-7 থাকোঁতে তেতিয়া কৰিছিলোঁ আপুনি প্ৰথম খোজ কেতিয়া দিছিলে বাৰু ইয়েৰটো ইয়াত মানে মিউজিক ইণ্ডাষ্ট্ৰীত অঁ সেইটো মই 94ৰ পৰা কিবা কিবি কৰি আছোঁ আৰম্ভ কৰিছে তো তেতিয়া গানেই গাইছিলোঁ আৰু কম্প'জো কৰোঁ নিজে তেতিয়া জুবিন দাক দেখি থাকোঁ জুবিন দাক চাই অঁ এনেকৈ কৰিব পাৰি গান তেনেকৈ কৰিছিলোঁ তেতিয়া আমি কিবা কিবি এখন আমাৰ ভিডিঅ' চিনেমা এখনো হৈছিলে তাৰে মিউজিক কৰিছিলোঁ সেইবিলাক 96-7 এনেকুৱা কথা আৰু মই এটা গান মই গাইছিলোঁ সেইকেইটা গান আছে এতিয়া ক'ৰবাত কিন্তু সেই মানে কম্প'জটো সেইখিনি জেগাতে ষ্টেক হৈ গ'ল আৰু তাৰপিছত কম্প'জ তেনেকৈ কৰা নাই সেইখিনি তাৰপিছত বম্বে গুচি গ'লোতো সেই টেকনিকেল লাইনতহে আহি গ'লোঁ এই বম্বে গান গাবলৈ গৈছিলে নে গৈছিলোঁ গান গাবলৈ শিকিছিলোঁ তাৰমানে এই ট্ৰানজিশ্যনটোৰ কথাটো কওক ন অকণমান ষ্টৰিটো ট্ৰেডিশ্যনটো একো নাই মই তাৰমানে কি হ'ল মোৰ এজন দাদা আছিলে ডুবাইত থাকে তেখেত এতিয়া ঢুকালে মোৰ বৰ্তাৰ ল'ৰা মই একদম নিজৰ বৰ্তাৰ ল'ৰা তেওঁ নাম আছিলে ফুনু বৰদলৈ তাৰপিছত তেওঁ ঘৰলৈ আহি থাকে মাজে মাজে ডুবাইৰ পৰা কেতিয়াবা আহে মোক গান গোৱা শুনে আৰু তো এদিন হঠাতে মানে ক'লে গধূলি সময়ত তই কাইলৈ ওলাচোন মোৰ লগত বম্বে যাম মই তেতিয়া গুৱাহাটীও আহি পোৱা নাই চিনি তিনি নাপাওঁ মই এইবিলাক মই জাষ্ট যোৰহাটতে থাকোঁ আৰু যোৰহাটতে গান চান গাওঁ কিবা কিবি ব'ল কালি ওলাবি বম্বে লৈ যাম এনেকৈ বুলি কৈ সঁচাকৈ লৈ গুচি গ'ল অ'কে মই নিজেও গম নাপালোঁ কি হ'ল তাৰমানে লৈ মেলি গৈ তাত ৰখালে তাৰপিছত সুৰেশ পাটেকাৰৰ ইনষ্টিটিউট তেতিয়াও আছিলে তাতে এডমিশ্যন দিয়ালে তাতে ক্লাছ গান তই শিক ভালকৈ গান গাব লাগিব এনেকুৱা টাইপ আৰু চিনেমাত গান গাব লাগিব তাৰ সপোনটো সেইটো মানে আপুনি গুৱাহাটীত লেণ্ডিং নকৰি ডাইৰেক্ট মুম্বাইত লেণ্ডিং কৰিলে তাৰপিছত কামোৰ চামোৰ খাই এদিন 3 মাহমানৰ পিছত পলালোঁ তাৰপৰা আকৌ আহিলে আকৌ লৈ গ'ল এইবাৰ তই আহিব নোৱাৰো বুলি তেনেকৈ থাকি থাকি গানটো কিবা নহ'লেগৈ দেখোন কিয় নাজানো তেতিয়া তাত মই গাইছিলোঁ কিন্তু অনু কাপুৰ পল্লৱী যোশীহঁতৰ লগত মই এনেকৈ এণ্ট্ৰেক্সি কৰিছিলোঁ মানে ক্লাব পৰ্যায়বিলাক তেনেকৈও কৰিছিলোঁ তো সিমানখিনি হোৱাৰ পিছতো কিবা গানটো মোৰ নিজৰে দেখোন ভাল নালাগে গান গালে মোৰ ভইচটো ভাল নালাগে তাৰপিছত এইটো পিছত এদিন হঠাতে মানে এই টেকনিকেল ছাইডটোৰ কথাটো মনলৈ আহিলে এইটোতো কৰিব পাৰোঁ মিউজিকতে থাকিম ন তেতিয়া তেনেকৈ চেঞ্জ হয় আপোনাৰ কি মাইণ্ডত মানে এইটো আছে নি যে
এনেই থাকিব লাগে কেনে থাকোঁ এইটো ইণ্ডাষ্ট্ৰিত মানে মিউজিকত মানে ইণ্ডাষ্ট্ৰিৰ লগত নোৱাৰোঁ ন মিউজিক বাদ দি পেলাই থাকিব নোৱাৰি মই বেলেগ কাম কৰিবলৈ গ'লেও মই নোৱাৰোঁ তাৰমানে নহয় তাৰমানে সেইটো আপুনি অকণমান আগতে ক'লে যে আপুনি টেকনিকেল ছাইডটো মই আচলতে ভালো পাইছিলোঁ সেইটো ছাইডলৈ গুচি অহা তেনেকৈহে গুচি অহা হ'ল গম পাইছোঁ আপুনি যিটো যোৰহাটৰ আছিলে আৰু সেইটো সময়ত মে বি জুবিনদাৰ যিটো লেগেচি ষ্টাৰ্ট হৈছিলে আৰু যোৰহাটৰ পৰাইতো ষ্টাৰ্ট হৈছিলে ন ফাৰ্ষ্ট নাই তেতিয়া আমি তেতিয়া যোৰহাটত আছিলে আৰু জংকী মোৰ লগৰ আছিলে তেনেকৈ মোৰ নিজৰ দাদাৰ নিচিনা আৰু তেতিয়াৰ পৰাই লগৰ ছোৱালী ককায়েক যিহেতু তেখেতে ইনফ্লুৱেঞ্চ কৰিছিলে নি আপোনাক অকণমান তেতিয়া যাওঁ তাহাঁতৰ ঘৰত সি কিবা কিবি কাম কৰি থাকে কীবৰ্ডত ছিকুৱেঞ্চ কৰি থাকে চাওঁ 2-3 দিন তেনেকৈ গৈছোঁ কিন্তু বাকী তেনেকৈ পোৱা নাই মই বম্বেতহে লগ পাইছোঁ তাক গৈ পেলাই কাৰণ এইৰ পৰা নাম্বাৰ চাম্বাৰ লৈ গৈছোঁ আৰু ককাই জুবিনদাক লগ কৰিব লাগিব মানে কাৰণ মই বেলেগ মানুহ চিনি নাপাওঁ তেনেকৈ জুবিনদাক মই অকল বম্বেতহে ভালকৈ লগ পাইছোঁ আপুনি ইয়াত আহি মানে ফাৰ্ষ্ট অসমত ফাৰ্ষ্ট ষ্টুডিঅ'টো ক'ত ছেটআপ কৰিছিলে ষ্টুডিঅ' ছেটআপ আমি 2000 চনমানত শিকিছিলোঁ হেৰিয়াত ফিল্ম ক্ৰাফ্টত যতীন শৰ্মা ছাৰৰ ওচৰত শিকিছিলোঁ যতীন শৰ্মা আমাৰ ইয়াত যোনজন মাইনাদা নহয় বম্বেজন নহয় ইয়াৰ যোনজনে চাউণ্ড ইঞ্জিনিয়াৰ আচলতে জ্যোতি চিত্ৰবনত তেখেতে বহুত কাম কৰিছে হলিউডৰ কামো কৰিছে তেখেতৰ ওচৰতে শিকিছিলোঁ ফিল্ম ক্ৰাফ্টত আছিলে তেতিয়া ইনষ্টিটিউট তাৰপিছত শিকাৰ পিছতে 2003 চনমানত ষ্টুডিঅ' এটা বনাই লৈছিলোঁ এই ৰেইনব' বুলি আমাৰ গুৱাহাটী ক্লাব য'ত আছে গুৱাহাটী ক্লাবত এতিয়াও আছে ষ্টুডিঅ'টো সেই ষ্টুডিঅ'টো বনাই মেলি ল'লোঁ তাতে ষ্টাৰ্ট কৰা তাৰপিছতহে বেলেগ ক'ৰবাত গৈছোঁ এতিয়া আমাৰ বহুত মই এতিয়া নতুন ল'ৰা ছোৱালী দেখিছোঁ মানে যি চাউণ্ড ইঞ্জিনিয়াৰিং ইউটিউবত আজিকালি বহুত থাকে দেই মিক্সিং মাষ্টাৰিঙৰ ওপৰত তো আপুনি ভাবেনে যে যিটো মানে শিক্ষা আপোনাৰ জ্যোতি চিত্ৰবন বা মানে ষ্টুডিঅ'খনত দিয়ে অনলাইনৰ পৰা ল'ব পাৰি নে সেই বস্তুটো অনলাইনৰ পৰা ল'ব পাৰি আমিও লওঁ সকলোৱে লয় কাৰণ কেলৈ কৈছোঁ সেইখন এখন খোলা পৃথিৱী ন তো তাতে অকল কোনোবা এজন দুজনৰ কমেণ্টছ বা এজন দুজনৰ পষ্ট তেনেকৈ নাথাকে বহুত ভাল মানুহৰ বহুত ভাল কথা থাকে কিন্তু বস্তুটো কি হয় চিজিল নহয় তুমি প্ৰথম চিজিল হ'ব লাগিব তেতিয়াহে মানে কোনটো পিছত কোনটো বস্তু ল'লে তোমাৰ লাভ হ'ব পাৰে সেইটো গম পাবা তো এই চিজিল হ'বৰ কাৰণে আচলতে ক'ৰবাত শিকাটো দৰকাৰ মানে থিয়ৰিকেলি প্ৰথমতে চিজিল হৈ ল'ব লাগিব এইটোৰ পিছত আচ্ছা এইটো এনেকুৱা হয় সেইখিনি কথা গম পাব লাগে আচলতে আপুনি অনলাইনত কাৰোবাক দিয়ে নে পৰামৰ্শ আজিকালি অনলাইন মই নকৰোঁ তাৰমানে মই অনলাইন কৰিবলৈ সময়ো নিমিলে প্লাছ মানে কি হয় নেটৱৰ্কৰ ইছ্যুজবিলাক আহি যায়তো এতিয়া ল'ৰা এজন গৈ পেলাই এনেকুৱা জেগাত থাকিব তেওঁ কিবা সুধিব লাগিব মই বুজোৱা বস্তুটোৱে বুজি নাপাব তো ইউটিউবত কেছটো কি হয় ভিডিঅ' এটা বনাই থোৱা থাকে তো তাৰপৰা মানে লাইভ কৰিবলৈ দিগদাৰ তাৰমানে অনলাইন লাইভ ক্লাছ কৰিবলৈ দিগদাৰ চাউণ্ডৰ কথাটো চাউণ্ডটো যদি ভালকৈ নুশুনে সেইখিনিও কি ক্লাছ কৰিব কথাটো তেনেকুৱা হয় গতিকে সেইটো বস্তুত মই এবাৰ ভাবিছিলোঁ যদিও বন্ধ কৰিলোঁ নকৰোঁ ইয়াতে মই শিকাওঁ আহে ল'ৰা ছোৱালী বহুত আহে আপুনি কিমান ৰাখে লগত মানে ষ্টুডেণ্ট একেবাৰে এটা বেটছত এইবাৰ 7টা আছে 7জন মানে 7টা নহয় আছে 7জন আছে বাকী যোৱা বেষ্টত আছিলে 12জন 14জন মান আছিলে এনেকৈ থাকে মানে কিবা এক্সাম দিবলগীয়া হয় নেকি নাই একো নাই মই খালি অকণমান থাকিব নি মানুহ হা গোটেই অসমত অকল 7জন মানুহে ইণ্টাৰেষ্টেড থাকিব নি বহুত মানুহৰতো শিকিবলৈ মন যাব নহয় আৰু বেলেগ বহুতে শিকায়তো তো মোৰ তাত অহাখিনি মোৰ তাত আহে আপুনি আৰু এতিয়া বৰ্তমান সময়ত নাই তেনেকুৱা নহয় মই শিকায়ো ভাল পাওঁ আচলতে এইবাৰ ক্লাছ নকৰোঁ বুলিয়ে ভাবিছিলোঁ নকৰোঁ বুলি ভাবোঁতেও কোনোবাই আহি এডমিশ্যন লওঁতে 7জন হ'লগৈ মানে কি হয় সময়টো নিমিলে বেলেগ কথা নাই এতিয়া ষ্টুডিঅ'টোও ডাঙৰ কৰি ল'লোঁ ষ্টুডিঅ'টোত ৰেকৰ্ডিং চলি থাকে আগতে মোৰ ৰেকৰ্ডিং চেপ্টাৰটো নাছিল অকল মিক্স মাষ্টাৰ কৰি থাকোঁ এতিয়া ৰেকৰ্ডিং আছে সেইটোও চাব লাগে তো মিলাই মেলি ল'ড ল'বলৈ দিগদাৰ হৈ যায় তাৰমানে আৰু মানে মোৰ ষ্টুডেণ্টখিনিৰ কথাটো কি হয় স্পেচিয়েলি মানে মোৰ তাত সেইটো মানে ক্লাবত যে মেম্বাৰশ্বিপ লয় যে মোৰ ছিষ্টেমটো সেইটো একবাৰ এডমিশ্যন ল'লে তাৰ লাইফ টাইমৰ কাৰণে মই দায়িত্বও ল'লোঁ তাৰমানে তো সেইটো হৈ যায় কাৰণে তাৰমানে মোৰ তাত এতিয়া মানুহৰ সংখ্যাটো নকমা হ'ল আল্টিমেটলি আগতে বহুত বছৰ আগতে এডমিশ্যন লোৱা ল'ৰা এটাও যদি কেতিয়াবা আহি পেলাই বোলে ছাৰ এইটো মই পৰা নাই বা এইখিনি হেল্প মোক কৰি দিয়ক
সিও ষ্টুডেণ্টে আৰু শিকাব লাগিব এই বছৰৰ ষ্টুডেণ্ট পাছ কৰি গ'ল ফেইল কৰিলে মোৰ কোনো মতলব নাই তাৰমানে কাম পইচা ঘৰত আপুনি কিবা চাৰ্টিফিকেট দিয়ে নি আপোনাক অফলপাৰ চাৰ্টিফিকেট এখন দিওঁ সেইখন মানে একজেক্টলি মোৰ ফালৰ পৰা নিদিওঁ মই দিগন্ত বৰদলৈহে নিদিওঁ কেতিয়াও মোৰ ৱাইফৰ এনেকৈ মাছ কমৰ ইনষ্টিটিউট আছিলে সেইখন তাহাঁতৰ ফালৰ পৰা দিয়াওঁ যাতে ক'ৰবাত কামত আহে মই দিগন্ত বৰদলৈ চাউণ্ড শিকাইছোঁ বুলি ক'লে কোনেনো ইয়াত মানিব কথাটো তেনেকুৱা হৈ যায় ইণ্ডিভিজুৱেলি মই একো নিদিওঁ কিন্তু তাহাঁতৰ ফালৰ পৰা দিয়াই দিওঁ সেইটো মই সেই ল'ৰাটোকহে দিওঁ যোনটো ল'ৰাই আচলতে মই গম পাওঁ এই পাৰিব কাম কৰিব এই কি গণ্ডগোল কৰিব পাৰে অহা 3-4 বছৰত মই সেইখিনিও গম পাওঁ কৈ দিওঁ তাৰমানে সিহঁতক কৈ দিওঁ কাৰণে লাজ পাই কি কওঁ মই মানুহটো আধা ঘণ্টামান চকুলে চাই থাকিলে এনেকৈ মই গম পাই যাওঁ এই কি কৰিব পাৰে আপুনি ঘূৰাই পঠিয়াইছে মানে বহুত পাতো পইচা ঘূৰাই দি ঘৰত থোৱা পৰ্যন্তলৈকে কৈছোঁ লৈ যাওক আৰু এইটো নহ'ব আজি অলপ দিনৰ আগত এজনক কৈছোঁ দেউতাকক কৈছোঁ ইয়াৰ একেবাৰে নহ'ব আপুনি ফিজ এনেই দি আছে মোৰ তাত আৰু ফিজটোতো দিছে লগত আপুনি গুৱাহাটীত ৰাখিছে প্ৰত্যেক মাহত মিনিমাম 15,000 টকা এটা গৈ আছে তো এইটো ইয়াৰ দ্বাৰা নহ'ব আপুনি লৈ যাওক কৈছে আপুনি অলপ দিন চাওকচোন কিনো কৰিব পাৰিম মই কিনো কৰিব পাৰিম মই এটা এক্সটেণ্ডেল মই শিকাব পাৰিম হাতত ধৰিতো এইটোৱেই কৰিব লাগিব এনেকুৱাই কৰিব এনেকুৱাটো নহয় ন এইটো গোটেই ক্ৰিয়েটিভ বস্তু এটা তুমি প্ৰথমতে হজম কৰি ল'ব লাগিব তাৰপিছতহে বাকী কথা পাতিব গম পাইছোঁ আপোনাৰ ধৰি লওক এতিয়া 25 বছৰটো হৈ গ'ল চাগে মিক্সিং মাষ্টাৰিঙৰ লগত জড়িত কৰা 2000ৰ পৰা 2000ত শিকিছোঁতো মই মিক্স একদম মানে ফাইনেল মিক্স মাষ্টাৰিং 2005 চনৰ পৰা 5ৰ পৰা গৈছোঁ 20 বছৰ আমাৰ এতিয়া বৰ্তমান অসমত মানে যিটো ষ্টেণ্ডাৰ্ড চলি আছে সেইটো মানে গ্ল'বেল ষ্টেজত কিমানত থাকে মানে বাহিৰৰ যিটো চলি আছে মিক্সিং মাষ্টাৰিং সেইটো লেভেলত চলেনে সেইটো লেভেল পোৱা নাই সেইটো লেভেল পাবলৈ দিগদাৰ তাৰমানে কথাটো কি হয় আমাৰ ইকুইপমেণ্টছৰ ফালৰ পৰা আমি বহুত কমজোৰ হৈ আছোঁ এতিয়াও ইকুইপমেণ্টছ আৰু লাগিব মানে হাৰ্ডৱেৰ বেছ হ'লে অলপ ভাল হয় আচলতে মিক্সবিলাক আমি ছফ্টৱেৰ বেছ কাম কৰি থাকোঁতো সেইটো কোৱালিটি নহয় অসমত তাৰমানে আৰু টাইম লাগিব তাৰমানে অসমীয়া ল'ৰাই বহুত ভাল কাম কৰে আমি ভাল কাম কৰিলেও নহ'ব তাৰমানে আমাক সেই ইকুইপমেণ্টছৰ ছাপৰ্ট দিব লাগিব আচল কথাটো বহুত হিউজ ডিফাৰেঞ্চ আহি যায় নেকি হাৰ্ডৱেৰ লগত হিউজ ডিফাৰেঞ্চ আছে হিউজ ডিফাৰেঞ্চ এটা আছে গম পায় মানে শুনিলে গম পায় আৰু মানে মিক্স মাষ্টাৰিং কৰিবলৈ আচলতে এখন ভাল চাউণ্ড কাৰ্ড এযোৰ ভাল মনিটৰ এটা ভাল একষ্টিক ৰুম লাগিবই আদাৰৱাইজ তাৰমানে তুমি সেইটো কোৱালিটি দিব নোৱাৰা কথাটো তেনেকুৱা হৈ যায় আমাৰ ইয়াতে মানে বহুতৰ সেই সিমান কষ্টলি হেৰি তেনেকুৱা নায়েই তেনেকৈ কৰি থাকিলে ইমান সেইটো এটা অপটিমাম লেভেলত থাকে নথকা নহয় ভালেই কৰে যোনখিনি মই এতিয়া নতুন বহুত কেইজন ল'ৰা দেখিছোঁ ভাল কাম কৰে সিহঁতে নামবিলাক মনলৈ নাহে নহয় মই মানে চিনি পাওঁ কিন্তু বহুত ভাল কাম কৰা ল'ৰা কেইবাজনো আছে এতিয়া ভাল কাম কৰে আমাৰ কৌস্তৱে ভাল কাম কৰে এই বাৰু মোৰ ষ্টুডেণ্ট তাৰ নামটো মনত আছে সেইকাৰণে কৌস্তৱে ভাল কাম কৰে তো আৰু আছে তন্ময় ক্ৰিপ্টন বুলি এজন ল'ৰা আছে ভাল কাম কৰে আপোনাৰ ষ্টুডেণ্ট নেকি অ'কে মই চিনিও নাপাওঁ তাক ভাল কাম কৰে আছে তেনেকৈ বহুত কেইজন ল'ৰা আছে মই নামবিলাক মানে আচলতে মোৰ মনত নাই তেনেকৈ এই তন্ময়ৰ নামটো মনত আছে আৰু আৰু তেনেকৈ লাইভৰ কাম কৰা ল'ৰাও আছে এতিয়া বহুত কেইজন লাইভ চাউণ্ড ভাল কৰে সৰু ল'ৰা ভাল কাম কৰে গম পাইছোঁ আচলতে আমি চবে মিলি পেলাই ভাল কাম কৰিলেহে আমি হেৰি কৰিব পাৰিম কথাটো সেইটো কাৰণে মই এই বস্তুবিলাক চাই থাকোঁ কোনজনে ভাল কাম কৰিছে ভাল কাম কৰা ল'ৰাজনক আমি উৎসাহ দি আৰু ভাল কাম কৰিবৰ কাৰণে ক'ব লাগিব তাৰমানে তেতিয়াহে হ'ব জ্ঞানৰ এক্সচেঞ্জ কৰেনে কৰোঁ মই মোৰ ষ্টুডেণ্টৰ পৰাই লওঁ তাৰমানে কথাটো কি হয় গম পাইছে নাই আমি যেতিয়া শিকিছিলোঁ তেতিয়াৰ পৰা মই এতিয়ালৈকে শিকাৰ পিছত কথাটো কি হয় ষ্টাডি লেভেলটো সদায় থাকিব লাগে এইটো বস্তু নাথাকে আমাৰ এতিয়া কামৰ যেতিয়া বিজি হৈ যাওঁ পইচা ঘটাৰ কথাটো আহি গ'ল ন ষ্টাডি লেভেলটো কমি গ'ল মই আগতে আহি ঘৰত গানটো মই শুনো মই আকৌ ইউটিউবত বা ক'ৰবাত এনেকৈ পঢ়োঁ আমি আগতে গুগলত চাৰ্চ কৰি পুলক নাথ আৰু মই কিমান দিন
নেট ইণ্টাৰনেট কেফেত আমাৰ দিন গৈছে ঠিক নাই তাৰমানে ডাউনলোড কৰিবলৈ চব ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি আনি সি নিলে পঢ়িলে আমি পঢ়োঁ তেনেকৈ কিন্তু সেই বস্তুটো তাৰমানে এতিয়া লাহে লাহে কমি গ'ল ষ্টাডিটো কমিছে মোৰ বহুত কমি গ'ল মই নিজে ফিল কৰোঁ এতিয়া তথাপিও আজিকালি চাওঁ আকৌ আৰম্ভ কৰিছোঁ এই ষ্টাডি লেভেলটো কমি কিন্তু ইহঁতৰতো আছে ন সৰু সৰু ল'ৰা ছোৱালী তো সিহঁতে কিবা এটা শিকি আহিলে ছাৰ এইটো এনেকুৱা এটা বস্তু পাইছোঁ মই লগালগ শিকোঁ এইটো কোৱাচোন কেনেকৈ কৰিলে দেখাচোন এইটো এনেকৈ হ'ল ন মই মোৰ নিজৰ ষ্টুডেণ্টৰ পৰাই শিকি থাকোঁ তাৰমানে আমি এইটো লেভেলো পোৱা নাই যে মই একদম ল'ৰা এটাক শিকাই পাৰ্গত কৰি একদম ইয়াত ক'ৰবাত বেলেগ লেভেলত থৈ আহিম সেইটো লেভেলত আমি একো নাজানোৱেই মোৰ কথা হ'ল কি আমি চিজিলকৈ শিকি ল'লে মই যোনখিনিলৈকে শিকাওঁ তাৰমানে সেইটো লেভেলৰ পৰা সি শিকিবলৈ আৰম্ভ কৰিব পাৰে কথাটো হ'ল মই সেইটো লেভেলত ৰেডিটো মানে সেইটো জেগালৈকে নি সি তাৰপিছত সি নিজে ষ্টাডি কৰক নিজে কৰিব তাত কিছুমান ল'ৰা আছে সিহঁতি ঘৰতে এতিয়াও বহুত বেলেগ সিহঁতে মানে বেলেগ লেভেলত ষ্টাডি কৰে এই সৰু সৰু কথা কিছুমানে নাজানে তেনেকুৱা হৈ থকা ল'ৰাও আছে তো সেইখিনিৰ পৰা মই শিকোঁ সেইটোৱে চলি থাকিছোঁ এচিপ মাৰি লওক এইটো বস্তু মোক এটা কথা কওকচোন আপোনাৰ বি পি চি পি চব ঠিকে আছেনে বি পি অ'কে কলেষ্ট্ৰল হাই আছে বি পি প্ৰব্লেম নাই মই কি কাৰণে ক'লোঁ ফাৰ্ষ্ট 2013 মান নেকি না মই তুমি গম পাইছা প্ৰেছাৰ লেভেলটোৰ কাৰণে কৈছা নহয় সেইটো কাৰণে কোৱা নাই মই 2013 মানত মই ষ্টুডিঅ'লৈ গৈছিলোঁ জোনালী যিটো আছিলে মই কাৰ লগত গৈছিলোঁ পাহৰিলোঁ মে বি অনন্যা দত্তৰ লগত গৈছিল নেকি তাই গৈছিলে তেতিয়া মই ফাৰ্ষ্ট সোমাইছোঁ ৰুমটোত এজন মানুহে হুলস্থুল মানে চবকে গালি দি আছে হা ভয়ানক গালি দিছে মই মন্থি মানে এগ্ৰেছিভ কিয় তাৰপিছত গম পাইছোঁ সেইজনে মিক্সিং মাষ্টাৰ কৰা মানুহজন মইতো এতিয়াও গালি পাই থাকোঁ ইমান কিয় মানে হাই হৈ থাকে মানে নহয় মোৰ সেই বস্তুটো তাৰমানে সেই গালি যে পাৰিলোঁ 5 মিনিট লগালগ বম মই সেই মানুহটোৰ প্ৰতি মই গালি পৰাৰ পিছতো কিন্তু মোক 5 মিনিটৰ পিছতে তাৰ প্ৰতি একো নাথাকে গতিকে মই কিবা বেয়া দেখিলে মই কৈয়ে দিম তাৰমানে আৰু মোক বেয়া দেখিলে কৈ দিলেও মই ভালেই পাওঁ মোক যদি কৈ দিয়ে বোলে এই আপুনি এইটো বেয়া কাম কৰিছে মই বিৰাট ভাল পাওঁ মই ভাবিছোঁ মই তেতিয়া এনালাইজ কৰোঁ যে নাই মই বেয়া কাম এটা কৰিছিলোঁ সঁচাকৈ নহ'লে কিয় খবই মই ভাবিছোঁ তেতিয়া ময়ো সৰু ন অকণমান মানুহজন কিমান দিন থাকিব এনেকৈ মই একো ইণ্ডাষ্ট্ৰীত বিখ্যাত মুখ বেয়া বুলি নহয় মই ৰ'ব নোৱাৰোঁ তাৰমানে মই ক'বই লাগিব মানে নোকোৱালৈকে মই শান্তি নাপাওঁ গম পাইছোঁ সেইকাৰণে মোৰ প্ৰেছাৰটো নাই প্ৰেছাৰ হাই নহয় তাৰমানে কম মই উলিয়াই থাকোঁ ক'ৰ পৰা প্ৰেছাৰ হাই এতিয়া ধৰি লওক প্ৰেছাৰ ৰিলিজে হৈ থাকে এনিটাইম গালি দিলেতো ৰিলিজ হৈ গ'ল হৈ যায় বহুত লষ্টল কৰি আৰু মই একো টেনশ্যন নলওঁ মই গান চান শুনিলেও মই ইমান পাত্তাই নিদিওঁ তাৰমানে কি মই গান হিচাপে নুশুনোৱে টেকনিকেলি শুনো তাৰমানে গান এটা মোৰ ভাল লাগিছে এনেকৈ শুনিছোঁ মই তেনেকৈ নুশুনোৱে গম পাইছোঁ ইহঁতে কয় তাৰমানে আপুনি কেনেকৈ শুনি থাকে ইমানকৈ মই নুশুনোৱে নতটো নাই লগা সেইটো গম পাওঁৱে ন সেইটোতো কাণত গম পাওঁ পাত্তাই নিদিওঁ এইটো লগালোঁ এইখিনিত কিকটো বেয়া লাগিছে ন সেইটো চেঞ্জ কৰিলোঁ হৈ গ'ল আৰু ইমান চিন্তা কৰি একদম ডিপলি চিন্তা কৰি একদম ভাবি আচ্ছা মই বেলেগ মিক্স এটা কৰিম কেতিয়াও নাভাবোঁ যি হ'ব ভাল নালাগিলে আকৌ কৰিমতো সেইখিনি সময়ত টেনশ্যন লৈ নাথাকোঁ তাৰমানে বাহিৰত আনি শুনিলোঁ ভাল নাই লগা আকৌ কৰিম কথা নাই এতিয়া নতুন যিসকল ছিংগাৰ আহিছে মানে আপুনি কি বিচাৰে তেওঁলোকৰ বা তেওঁলোকে ক'ত ভুল কৰে যি কাৰণে আপুনি ইমান টেনশ্যন ল'বলগীয়া হয় পাছত সেইটো কথাটো হৈছে কি আজিকালি ল'ৰা ছোৱালী চোৱা তুমি 4-5 বছৰ হওঁতেই মাক বাপেকে নি স্কুলত গান শিকিবলৈ দিয়ে তো সেইটো জেনেৰেশ্যনেই চলি আছে কিন্তু এতিয়া নতুন যোনখিনি মানে সেই মাক বাপেকে 4-5 বছৰতে স্কুলত দিয়া জেনেৰেশ্যনটো এতিয়া আমাৰ দিনততো আমি ক্লাছলৈ গৈ নাপালোঁ মই ক্লাছ 6 মানৰ পৰা চাগে গান শিকিছিলোঁ নেকি থ'বলৈও কোনো নাযায় আনিবলৈও কোনো নাযায় গতিকে স্কুল খালে আকৌ গৈ পেলাই 8 মানত শিকিলোঁ আকৌ একেই তাৰপিছত গৈ পেলাই হায়াৰ ছেকেণ্ডেৰী মানত শিকিলোঁ তেতিয়া আৰু সেই সৰু ল'ৰা ছোৱালীবোৰৰ লগত বহিবলৈ লাজ লগা হ'ল গতিকে গানটো তাৰমানে ক্লাছিকেল বস্তুটো মোৰ চাগে প্ৰথমা দিয়ে শেষ আৰু তাৰপিছত শিকা নাই কিন্তু এতিয়া ল'ৰা ছোৱালীবোৰে শিকি অহাৰ পিছতো তাৰমানে কথাটো হৈ আছে কি
টেকনিকেলিও কিছুমান বস্তু জানিবলগীয়া হৈছে আজিকালি এতিয়া ৰেকৰ্ডিঙক মানে এনেইতো ভাল গায় ৰেকৰ্ডিং জেগাটোত অকণমান বেলেগ হয় হেডফোনটো পিন্ধি পেলাই দিয়াৰ লগে লগে বহুত মানুহ ফুচেই হৈ যায় প্ৰব্লেমটো হয় সেইটো সেই বস্তুটো আচলতে অকণমান ষ্টাডি কৰিব লাগিব আজি মোৰ ষ্টুডেণ্টখিনিক মই আজি সেইটো ক্লাছ কৰাই আছোঁ ৰাতিপুৱা মাইকটো কোনখিনি পজিশ্যনত গালে কি হয় তোৰ এইখিনি জেগাত ভকেলটো ঠিক লাগিছে নে এইখিনি জেগাত ভাল লাগিছে নে কোনফালৰ পৰা গালে এতিয়া আমি ইয়াত কথা কওঁতে ব্ল' আহে ন কিবা এই বস্তুবিলাক কেনেকৈ নাহাকে ক্লিনলি গাব পাৰিবি সেইবিলাক বস্তু টেকনিকেল কথাবিলাক থাকে তো সেইখিনি বস্তু যেতিয়া ৰেকৰ্ডিঙলৈ আহে ৰেকৰ্ডিষ্টটোৱে যেতিয়া তাক ইনষ্ট্ৰাকশ্যন দিবলৈ আৰম্ভ কৰে সেই তেতিয়াই ফিউজ হয় গানটো গোৱাটো এইবিলাক বস্তু তাৰমানে এক্সপিৰিয়েঞ্চৰ লগত আগবাঢ়ি গৈ থাকে একো নাই আজি জুবিন দাক তুমি যি মাইকতে গান গোৱা তাতেই ভাল লাগিব কাৰণ সেইখিনি বস্তু গম পায় তাৰমানে টেকনিকেলি কোনখিনি জেগাত মই ৰৈ পেলাই গানটো গালে তাৰ জুবিন গাৰ্গৰ ভইচ জুবিন গাৰ্গ হিচাপে থাকিব সেইটো সি জানে ধুনীয়াকৈ সেইকাৰণে সেইটো তাৰ ঠিক থাকে কেতিয়াবা ক'ৰবাত ইফাল সিফাল হ'লেও বাকী 99% ঠিক থাকে সেইটো মই জানো জুবিন দাই গোৱা গান এটা সেইকাৰণে শুনিবলৈ ভাল লাগি থাকে তেনেকৈ আৰু আছে বাকীখিনি ছিংগাৰো আছে যাতে আচুৰ্যহঁতে গালেও তেনেকৈ গায় বা কিবা আছে আৰু ভাল ভাল ছিংগাৰ কিন্তু এই কথাটো তাৰমানে টেকনিকেল ছাইডটো তাৰমানে শিকাটো বহুত জৰুৰী ৰেকৰ্ডিঙৰ কাৰণে আহিলে তাৰমানে হেডফোনটো পিন্ধাৰ পিছতে চব ফুচ কিন্তু হেডফোনটোত যেতিয়া ভইচটো পাই যায় কেনেকুৱা এটা এইটো মোৰ হৈছে তাৰমানে মই গান গাই থাকোঁতে তুমি সাঁতুৰিব নাজানা তোমাক নি পেলাই মই ছুইমিং পুলত দলিয়াই দিলে যোনটো অৱস্থা হ'ব গানটো এনেকৈ হেডফোনটো পিন্ধি পেলাই ট্ৰেকটো পোৱাৰ পিছত ভইচটো যেতিয়া নিজৰ ভইচটো পাওঁ মই কিমানটো জোৰত গাম অকণমান জোৰ দিলে বেলেগ হৈ যায়তো একেটা গান আমি 10 বাৰ 12 বাৰ গাবলগীয়া কাৰণ সেইটো তাৰমানে অকণমান তুমি অকণমান বেছি জোৰ দিলে শুনিবলৈ বেলেগ হৈ যায় সেই ডাইনামিক্সটো চেঞ্জ হৈ যায় সেই বস্তুটোৰ কাৰণে এই এক্সপিৰিয়েঞ্চ দৰকাৰ এইটো তুমি এদিন দুদিনত ঠিক হোৱা বস্তু নহয় ছিংগাৰ প্ৰত্যেকটো ছিংগাৰে টাইম লাগিবই সেইকণ টাইম লাগিবই তাৰমানে যদি ঘৰত কোনোবাই প্ৰেক্টিছ কৰি থাকে বেলেগ কথা আদাৰৱাইজ মানে ৰেকৰ্ডিং ষ্টুডিঅ'ত কিন্তু থিয় হোৱাৰ পিছত সেইকণ সাহস লাগিবই তাৰমানে কিন্তু তাতো মই ভাল ছিংগাৰ দেখিছোঁ দেই এবাৰতে ভালকৈ তাহাঁতৰ সিহঁতে আচলতে এই বস্তুটো ফিল নকৰে যে মই এটা মাইকৰ আগত গাই আছোঁ কথাটো তেনেকুৱাও এটা হয় তাৰমানে মানে মোক আজি মই তোমাক কথা যে কৈ আছোঁ কিয় ইমান বেছিকৈ গম পাইছা নাই মই কেমেৰাটোলৈ চোৱা নাই মোক যদি কেমেৰা এটা আগত ৰখাই দিয়ে মই বৰবাদ মোৰ মুখৰ পৰা মাত নোলায় কেমেৰাটো যদি বেলেগ জেগাত তোমালোকৰ এতিয়া বেলেগ এংগুলত আছে গতিকে মই তোমাক চাই কথা কৈছোঁ মই ক'ব পাৰিম ক'ব এইটো বস্তু যদি মুখৰ আগলৈ আহি গ'ল মই শেষ এই কথাটোৱে চবৰ লগত হয় মাইক্ৰফোনটো আল্টিমেটলি এটা কেমেৰাই ন গম পাইছোঁ কেমেৰাটোত যেনেকৈ তুমি এংগল ছেট কৰিবা আমিও মাইকতো এংগল ছেট কৰিব লাগে সেই এংগুলৰ ভিতৰতেই হ'ব চব এতিয়া সেইখিনি জেগাত কিমান জোৰত গাবা কিটো শব্দ ৱাইজ প্ৰেচাৰবিলাক কেনেকুৱা হ'ব সেইবিলাক অকণমান দিগদাৰী হয় তাৰমানে কিন্তু সেইটো বস্তু যিজন ৰেকৰ্ডিষ্ট থাকে তেখেতৰ ওপৰতো বহুত ডিপেণ্ড কৰে কিন্তু মানে ৰেকৰ্ডিষ্টজনে এটা লেভেললৈকে ক'বহে পাৰিব তেওঁতো কৰি দিব নোৱাৰে নহয় সেইটো কথা কোৱা নাই মই এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ মই একদম ধৰি লওক ক্লাছ 9-10 মানত বাথৰুমত কিবা গান গোৱা হয় বৰ ধুনীয়া লাগে ভইচটো নিজৰ তাৰপাছত এবাৰ মোবাইলত ৰেকৰ্ড কৰিছিলোঁ মোবাইলটো ভাল লাগিলে তাৰপাছত আপুনি শিৱসাগৰ এটা ষ্টুডিঅ' আছে ৰিডম পাৰ্ক বুলি মোৰ ষ্টুডেণ্ট হয় সৌৰভ দা তাৰপাছত ধুনীয়াকৈ গান চান এটা বনালোঁ কম্প'জ চম্প'জ কৰি মিউজিক চিউজিক কৰি গাবলৈ গৈছোঁ সেইদিনাখন সৌৰভ দাই নল'লে এই মানুহজনে ৰেকৰ্ড কৰিছিলে এইজনে মোৰতো অৱস্থা বেয়া হৈ আছে মানে 2টা লাইন গালোঁ ভাল নাই লগা ওলাই গুচি গ'ল মানুহটো গোৱাই থাকে নোগোৱালে সেই যে 2টা লাইন গুচি গ'ল ভাল নাই পাছত গৈ দিয়া ৰেকৰ্ডিষ্টক পচন্দ নাই হোৱা মই আৰু মনত আছেনে মই নাহিলোঁ আৰু ষ্টুডিঅ'লৈ নাহিলোৱে মই এবছৰমানৰ পাছত বেলেগ এটা কামত গৈছোঁ আৰু মানে বৰ বেয়াকৈ হাৰ্ট ব্ৰেক হৈছে আৰু সেইদিনাখনে বাদ দিলোঁ আৰু প্ৰজেক্ট গান চান মানে এইবোৰ মোৰ তাত নহ'ব বোলো নাই সেইটো তোমাৰ কেছটো তেনেকুৱা হ'ল তাৰমানে এওঁ যদি অলপ মৰমত ক'লে নহয় সেইটোৱে সি বুজোৱাত ভুল কৰিছে বাৰু তাৰমানে কথাটো কেনেকুৱা হৈছিলে তুমি খাল এটাত সাঁতুৰি আছিলা তেতিয়ালৈকে ঠিকেই আছিলে খালটোত তুমি কিমান ডুব যাবা ইমান ডুব যাবা ন তালৈকে ঠিকেই আছিলে তোমাক নি পেলাই মই ইয়ালৈকে ডুব যোৱা চুইমিং পুলটোত দদিয়াই দিলে
তুমি ক'ত উশাহ পাবা কোৱাচোন তে এই বস্তুটোৱে হৈছে আল্টিমেটলি ষ্টুডিঅ'টোলৈ যোৱাৰ লগে লগে সেই হেডফোনটো পিন্ধি দিয়াৰ লগে লগে গোটেই ভৰিখন নাই তাৰপিছত মোৰ তাৰপিছত তুমি কিমান জোৰ দিবা জোৰ দি দিলে বেলেগ হৈ যায় তাত শুনিবলৈ বক্সটোত তুমি ঠিকেই শুনা আৰু ৰিভাৰ্বটো দি দিয়াৰ লগে লগে তেতিয়াতো দিগদাৰেই ৰিভাৰ্বটোত বহুত ছিংগাৰে ৰিভাৰ্ব নোলোৱাকৈ গায় সেইটো ভাল কথা মই কিন্তু গাব নোৱাৰোঁ দেই মই গান গালে মই কিন্তু ৰিভাৰ্ব নোহোৱাকৈ গাব নোৱাৰিম আপুনি কম্প্ৰেছৰ লয়নে নাই আছে চব লগাই লওঁ মই লগাই লৈ গাব লাগিব প্ৰথম ফাইনেল ভইচ এটা যেনেকৈ ওলায় মই তেনেকৈ গাব লাগিব আদাৰৱাইজ মই গান গাব নোৱাৰোঁ এই বেলেগ কিবা হ'ব তাৰমানে তো গতিকে ফাইনেল ভকেলটো মই নিজেই পিটিকি মেলি বনাই লৈ মাইক কালি মই চবে কণ্ডেঞ্চাৰ মাইকত গায় কালি মই ডাইনামিক মাইক এনেকৈ গাই আছোঁ ডিফাৰেঞ্চটো কিমান আহে দুইটাৰ আহে ডিফাৰেঞ্চটো বহুত টান গাবলৈ তাৰমানে কথাটো কি অকণমান যদি এনেকুৱা কৰি দিলে বেলেগ হৈ যাব ভইচটো ডাইনামিকত তুমি এনেকৈ ধৰি থাকিব লাগিব আপুনি কোনটো লৈছিলে মাইক এইটো AKG 945 নেকি 945টোৱে লৈছিল চাগে এটা 935 এটা 945 আছে মোৰ তাত মই দুইটা একেই দেখিবলৈ ধৰিব একেই হয় দেখিবলৈ ইয়াৰ চিয়ৰ যে আছিলে SM58টো ভাল সেইটা ইমান ধুনীয়া লাগে শুনি ভইচটো যেতিয়া কনডেন্সাৰ উলিয়াই দিয়ে 58টো ভকেলৰ মাইক চিলিন দিৱানেটো 58 থাকে মানে ষ্টুডিঅ'টো সেইটো এটা আচৰিত কথা চিলিন দিৱানে 58 থাকে নাই সেইটো আচলতে মানুহৰ নিজৰ হেৰিয়াৰ ওপৰত কথা আৰু তুমি এইটো এইখিনি জেগাখিনি যদি বুজি পোৱা মানে ডাইনামিক মাইকত প্ৰব্লেমটো সেইটোৱে নিজে বুজি পাব লাগিব এই এৰিয়াটো মানে কেনেকুৱা এটা এৰিয়া হয় এইটো আমি কাৰ্ডিঅ'ট বুলি কওঁ ন হাৰ্ট শ্বেপ টাইপ এইফালৰ পৰা একো নাহে তোমাৰ তো এইটো বস্তু যেতিয়া এটা এই মানে হেৰিটো আহি যায় তো সেইটোৰ ভিতৰত এই ৰেঞ্জটোৰ ভিতৰতে তুমি গাব লাগিব এই ৰেঞ্জৰ পৰা বাহিৰ হৈ গ'লে তাৰমানে তোমাৰ ভকেলৰ টেক্সাৰ বদলি যাব সেইটো একদম বহুত মন দি তাৰমানে সেইটো জেগাতে গাই থাকিব লাগিব আৰু সেইটো কাণত পাই থাকিব লাগিব পূৰা মানে আফটাৰ মানে ৰেকৰ্ড মিক্স কৰিব সময়ত যোনটো শুনিম মানে সেইটো বস্তু পাই থাকিব লাগিব তেতিয়াহে গাব লাগিব সেইটো নাপালে দিগদাৰ হৈ যাব গোটেই এইফালে আঁতৰি দিলে বেলেগ এনেকৈ ডাইৰেক্ট গালে ভইচটো ব্ৰাইট আহে কিন্তু ব্ল'বিলাক আহে তুমি এইখন যেতিয়া দি দিবা তোমাৰ ভকেলৰ টেক্সাৰটোত সেই শ্বাৰ্পনেছটো নথকা হৈ যায় এই তোমাৰ মই এতিয়া চুইয়ে আছোঁ বাৰু সেইটো পপ ফিল্টাৰখন মানে গতিকে তেনেকুৱা টেকনিকেল প্ৰব্লেম কিছুমান আছে এই পাছত আপোনাৰ পোষ্টত দিগদাৰ হয় নেকি এতিয়া কিছুমানে কয় ডাইনামিক মাইকত গাই দিলে মোৰ দিগদাৰ হ'ব তাৰমানে সেই যদি নাই জনা গাবলৈ তেতিয়াহ'লে দিগদাৰ হ'ব কিন্তু মই তোমাক অলপ আগত যে শুনাইছিলোঁ যে গানটো সেইটোতো মই ডাইনামিক তাতে গোৱা সেইটোৱেতো শুনাইছিলোঁ সেইটো সেই গাঁৱতে বহুত কণ্ট্ৰল কৰি গাব লাগিব মানে তুমি সেইটো মাইকে কিন্তু ষ্টেজত গাঁৱতে কণ্ট্ৰল কৰিব লগা ইমান কথা আছে তাতো আছে কিন্তু ধৰিব নোৱাৰে ৰেকৰ্ডিঙৰ টাইমত তাৰমানে একদম মানুহবিলাকে সেই বস্তুটো অকণমান বুজাত দিগদাৰ হয় ৰেকৰ্ডিঙত ইমানবাৰ কিয় গাব লাগে এবাৰতে কিয় গাব নহয় আমি সিমানখিনি টেকনিকেলি মাইণ্ডত বস্তুবিলাক চাব লগা হয় তাৰমানে তুমি প্ৰেছাৰ লেভেল এইটো শব্দত এইটো ইমানটো আছিলে এইটোত একেবাৰে কমি গ'ল সেইটো নহ'ব এটা লেভেল মেইনটেইন কৰি গাব লাগিব ডাইনামিক্সটো মেইনটেইন কৰি গাব লাগিব গম পাইছোঁ এতিয়া আপুনি অকণমান আমাৰ অসমৰ যিসকল যুৱ প্ৰজন্ম উঠি আহিছে তেওঁলোকক কেইটামান টিপছ দিব লাগে এতিয়া ধৰি লওক মই আৰু কি টিপছ দিম কি লওঁ কি নলওঁ লাগি আছে এতিয়া ৰ'ব মোৰ নেক্সট মই এদিন প্লাগিনছ ল'ম আপোনাৰ পৰা এতিয়াতো ধৰি লওক অকণমান সন্মুখে যেতিয়া বহা হ'ল অকণমান মোৰ অধিকাৰ এটা আছে ল'বলৈ আগতে এতিয়া যাবলৈ ভয় লাগে ন আপোনাৰ যিটো ৰূপ দেখিছোঁ মানে লাষ্ট মই নাজানো এনেই ভয় লাগে তো আপুনি ধৰি লওক এতিয়া কোনোবাই যদি সস্তীয়াকৈ নিজৰ ঘৰতে হোম ছেট আপ এটা বনাবলৈ বিচাৰিছে কাৰণ তন্ময়হঁতে প্ৰথমতে সৰুতে নিজৰ ৰুমতে কৰিছিলে ষ্টাৰ্টিং ময়ো তেনেকৈ কৈছোঁ মোৰ ষ্টাৰ্টিং কি জানা মই এখন চাউণ্ড কাৰ্ড আছিলে 2500 টকা লৈছিলে ইমান কৰি চাবোনৰ বাকচটোৰ নিচিনা কিহৰ বেৰিংগাৰ সেইখন এতিয়াও পায় 2500 টকাই লৈ বোলে ইমান কিমান আছিলে সেইখন দি ইমানটোমান চাব অফাৰ এটা থকা যে দুটা বক্স থকা হোম থিয়েটাৰবিলাক আছে মই তাৰপৰা মিক্স আৰম্ভ তাতে কৰা মিক্স কোনবিলাক গান জানা নাই কোনবোৰ লৈ যোৱা হয় নেকি লৈ যোৱা সেই গানটো যে তেনেকৈ কৰিলোঁ তোমাৰ সেইটো অপ্সৰা এলবামটো আছিলে তাতে কৰা মই সেইখনেই চাউণ্ড কাৰ্ড সেই বক্স এই চাব অফাৰ মাইক যদি মানে কয় মাইক কোনটো একদম কম দামত যদি এটা মানে ভাল চলাব পৰা মানে ভাল আৰু একদম ঘৰুৱা মই চবকে এইটো এটা মাইক আছে তোমাৰ হেৰি MXL-ৰ
V67 বুলি 8,000 টকা লয় কণ্ডেঞ্চাৰ মাইক সেই মাইকটোৱে চবকে লৈ মেলি দিওঁ মানে কি হয় চবৰে ঘৰত ৰেকৰ্ডিং কৰে ঘৰত ৰেকৰ্ডিং কৰে ৰুম ৰিভাৰ্ব আহেতো এই মাইকটো অকণমান চেঞ্চিটিভিটিটো কম কি ক'লে নামটো MXL V67 কোনটো কোম্পানী হয় MXL কোম্পানী অ'কে তাত চিয়ৰ দেখোন SM758 টো একেই কিন্তু সেইটো কণ্ডেঞ্চাৰ হয় তো আল্টিমেটলি তাৰ কোৱালিটিটো অকণমান বেটাৰ হয় আৰু সেই মাইকটোত তাৰমানে কি হয় অকণমান কম চেঞ্চিটিভ হেৰিটো এই ৰিভাৰ্ব চিভাৰ্ববোৰ কমকৈ টানে ঘৰতে ৰেকৰ্ডিং কৰিবলৈ সেইটো ভালেই মোৰ ওচৰত আছিলেই ষ্টুডিঅ'ত আগতে দেখিছাই চাগে সেউজীয়া ৰঙৰ এটা মাইক আছিলে মই নাই যোৱাতো আপোনাৰ ওচৰলৈ এবাৰে গৈছিলোঁ সেইবাৰে বাদ দিলোঁ প্ৰথম দিনাখনে কোন যায় ইয়ালৈ বোলো প্ৰথম দিনাখনে মই এটা কথা গম পাইছিলোঁ আপুনি যে মৰমীয়াল হয় মানুহটো ঠিক আছে মোৰ লাগে আৰু আপুনি অন্য নাজানো মই নহয় একদম নহয় আমাৰ ঘৰৰ ওচৰত এজন আছিলে কোন নাই মোৰ ওচৰলৈ গম পাইছোঁ আমাৰ ঘৰৰ বিমান দা যে বিমান দাক চিনি পাই নাপায় ন বিমান বৰুৱা অসমীয়া বুলি এজন পাই ন দুইজন একেই মানে মই ভাইবটো পাওঁ তেখেতো একে হুলস্থুল কৰি থাকে আপুনি একে মানে পুৰা হুলস্থুল দি থাকে নাজিৰা তাক চিনি পাওঁ এতিয়া নেক্সট আপুনি মোক এটা ভোকেল চেইন দিয়ক যিসকল নতুন ল'ৰা ছোৱালী আছে যেতিয়া গান এটা গাবলৈ যাব কি চেইনটো কেনেকৈ বনায় আপুনি চেইনটো মানে প্ৰথম চাই লওঁ কোনটো ইউজ কৰিবলগীয়া হয় ইকিউ ইউজ কৰোঁ নে মই কম্প্ৰেছ কৰোঁ কেতিয়াবা কম্প্ৰেছৰটো আগত ইউজ কৰোঁ কেতিয়াবা ইকিউটো আগত ইউজ কৰোঁ তেনেকৈ কিন্তু ইউজটোতো হয় কম্প্ৰেছৰ মানে কিছুমান বহুত কাট কৰিব লগা থাকিলে তেতিয়া মই প্ৰথমতে ইকিউটোৱে লগাওঁ মানে ভকেলৰ বুমিং চুমিং থাকিলে মানে অলপ ক্লিন কৰি ল'ব লগা থাকিলে মই তেতিয়া ইকিউটো আগত কৰোঁ আদাৰৱাইজ কম্প্ৰেছৰ ইউজ কৰোঁ তাৰপিছত ইকিউ আৰু সেইবোৰ কোনো প্লাগিনৰ মোৰ একো কোম্পানীৰ হেৰি নাই মোক এইটো কোম্পানীৰ ইউজ কৰোঁ বা মোৰ ইউডি চুডি চব আছে কিন্তু তথাপিও মানে সদায় বেলেগ বেলেগেই ইউজ কৰি থকা হয় ইকিউ মই যোনটো ভাল লাগে সেইটোৱে ইউজ কৰোঁ খালি তাতে যোনটো লাগি থাকে সেইটো ইউজ নকৰোঁ এই যোনটো মানে মিক্সাৰখনত এটা থাকে এইটো ডিফল্ট সেইটো ইউজ কৰা নহয় সেইটো মোক কিবা হ'ল নাজানো আৰু সেইটো প্ৰথমতে ইউজ নকৰিলোঁ আজিলৈকে নাই সেইটো অফ কৰি লওঁ কোনোবাই ৰিছেট মাৰি লওঁ তাৰপিছতে বাকী কাম এই চেইনটোত কাম কৰোঁ চেইনটো মানে কি হয় তাত নাম্বাৰ যেনেকৈ লিখা থাকে 1 to 16 এনেকৈ লিখা থাকেতো তো সেই তাত ফাৰ্ষ্ট যোনটো লগাবা তাৰ পিছতেই ইটো লগালে তাৰ পিছতহে কাম কৰোঁ মানে এইটো য'ত ত'ত লগোৱা নহয় সেই 1 নম্বৰৰ পৰাহে লগাই অহা চিৰিয়েলি তো সেইটো লগালে আপুনি কম্প্ৰেছৰ লগালে নেক্সট চেচুৰেশ্যন যদি লাগে ভইচত চেচুৰেশ্যন এটা দিওঁ আপুনি বহুত বেছি ইউজ নকৰে নেকি বহুত বেছি ইউজ নকৰোঁ প্লাগ ইন মই বহুত কম ইউজ কৰোঁ প্লাগ ইন বেছকৈ কেতিয়াবা দৰকাৰ হয় ভকেলবিলাক কেতিয়াবা বহুত বেয়া ৰেকৰ্ডিং আহে তেতিয়া উপায় নাই আৰু এই মানে সেই 16টাও কম পৰি যায় এদিন আমি কৰিছিলোঁ প্ৰণয় মই এটা গান কোনটো গান 16টা শেষ আকৌ গ্ৰুপ বাছ এটা খুলিছোঁ তাতো শেষ আধা আধি তাৰপিছতো নহ'ল তাৰপিছত নোহোৱা দেখি মই চাউণ্ড কাৰ্ডখনত মোৰ এটা অপশ্যন এটা আছে মানে তাতো প্লাগ ইন আছে মোৰ এণ্টেলপৰ হয় ন চাউণ্ড কাৰ্ডখন তাতে মানে এনালগ গেৰেজ টাইপে কাম কৰিব পাৰি অলপ এই তাত লগাই ৰেকৰ্ডিং কৰি লৈছোঁ ভইচটো আকৌ তাৰ প্লাগ ইনেদিহে হৈছেগৈ তাৰমানে গম পাইছোঁ আমাৰ এই নিৰন্ত হেৰিয়া প্লাগ ইনেদি নহ'লগৈ আৰু নোৱাৰিলোঁ বনাব 6 ঘণ্টা নে 7 ঘণ্টা লাগিছে অকল ভইচটো বনাওঁতে বাকী বাৰু আছে কি বা ভয় আহিলে ভইচটো নাজানো আৰু মুঠতে সেইটো নোলায় তাৰমানে যদি তুমি ইকিউ চিকিউ কৰি দিয়া টেমা যেন হৈ যায় ইকিউ চিকিউ বন্ধ কৰি দিলে হেৰি হৈ যায় এই বুমিং মানে বস্তুটো ক'ৰবাৰ কম্বলৰ তলত গাই থাকিলে সেইটো হৈ যায় পাগল হৈ গৈছোঁ মই 6 ঘণ্টামান প্ৰণয় মই 2টা যুঁজিছোঁ নাই নহয় কৌস্তভকো যুঁজাইছোঁ মাজত চাই এইটো কেনেকৈ হ'ব নাই লাষ্ট এই চাউণ্ড কাৰ্ডলৈ নিওঁ নতুনকৈ ৰেকৰ্ডিং কৰিলে যেনেকুৱা হ'লহেঁতেন তেনেকৈ আকৌ ৰেকৰ্ড কৰাইছোঁ এই প্লাগ ইনতে বনাই আকৌ ৰেকৰ্ড কৰি গৈ তেতিয়া হৈছে অলপ আহিলে আৰু গম পাইছোঁ কিন্তু সেইটো ফিনিচিং বস্তুটো সেইটো আমি এক্সপেক্ট নকৰা বস্তু এটা হৈছে আৰু কিবা এটা আপুনি মানে ষ্টুডিঅ'ত মানুহ এনেই গোট খাই থাকিব লাগিলে ভাল পায় নেকি এইটো মোৰ প্ৰব্লেম এটা আছে নহয় এইটো তাৰমানে কি হয় পৃথিৱীৰ চাগে কোনো চাউণ্ড ইঞ্জিনিয়াৰ তেনেকৈ কাম নকৰে মোৰ পিছফালে 20টামান মানুহ বহি থাকিলেহে মই কাম কৰিব পাৰোঁ কালি এটা গান ৰিলিজ হৈছে মই মাষ্টাৰটো মাৰি আছোঁ তেনেকুৱা এটা ৰেকৰ্ডিং কৰিবলৈ আহিলে ট্ৰেক আছিলে
কিন্তু আগৰ মানে যোনে কাম কৰি আছে ৰূপা কাশ্যপে কিবা গান গাই আছিলে তাৰ গানটো অকণমান 2টা লাইন আছে আৰু 2 লাইন আছে আৰু মানে টোকাৰী তাই প্ৰথমবাৰ কাৰণে গাইছে তেনেকৈ আগতে গাইছে যদি নাজানো মই জনাত প্ৰথম টোকাৰী এটা গাইছে তাই ভাল গাইছে তাৰপিছত তাইৰ গানটো শেষ হোৱা নাই ইহঁতেতো আহি গ'ল হুলস্থুল কৰি আছোঁ প্ৰেক্টিচ কৰিবলৈ যায় আমি কিমান দেৰি বহি দিওঁ বোলে হ'ব আৰু তাই পিছফালে বহাই দিছোঁ মই হেডফোনটো লৈ চব মন্দিৰ চন্দিৰ বন্ধ কৰিলোঁ হেডফোনটো লৈ আৰু পূৰা চেপিলোঁ এনেকৈ কাম কৰি আছোঁ মাষ্টাৰ মাৰিছোঁ এনেকৈ সেইটোও টোকাৰীয়ে তাতেও খোল নেগেৰাই বাজি আছে এইফালেও খোল নেগেৰাই বাজি আছে তলত হুলস্থুল কিমান জোৰে বজাব তুমি ভাবাচোন তলত প্ৰেক্টিচ কৰি আছোঁ মই এইফালে তেনেকৈ কৰি আছোঁ গানটো কালিয়ে ৰিলিজ হৈছে আমাৰ হেৰিয়ে গাইছে মণ্টু গোহাঁই দা মানে আচুৰ্যৰ ককায়েক হয় গানটো মই ফাইনেল ষ্টেজটো মই শুনিব নাপালোঁ আৰু ভালকৈ আহি পেলাই আকৌ মোবাইলটোত লৈ বাহিৰত এবাৰ হেডফোনটো লৈ শুনিছোঁ ঠিকে আছে নে আছে আচুৰ্যক পঠাইছোঁ ঠিকে আছে নে কৈছে আছে মই তেতিয়াহ'লে দি দিয়া আপুনি ৰাতিপুৱা কেইটা বজাত যায় ষ্টুডিঅ'লৈ ৰাতিপুৱা যোৱা হয় 7টামানতে ঘৰৰ পৰা ওলাই দিওঁ কেতিয়াবা ৰাতিপুৱা 7টাত নাই ছোৱালীক স্কুলত থ'ব লাগে থৈ মেলি ওলাই দিওঁ আকৌ ঘৰলৈ ঘূৰি নাযাওঁ বহুত দূৰ ন 7 কিলোমিটাৰ হয় আজিকালি আপুনি 7টা বজাৰ পৰা ৰাতি 9টালৈকে কাম কৰে 9টা নহয় 2টা বজালৈকে হয় কেতিয়াবা ৰাতি 2টা 12টালৈকে 11টা এনেকুৱা হয়েই এতিয়া আপোনাৰ কামবোৰ দিওঁতে এবছৰ কিয় লাগে এইটো এটা বৰ বেয়া নাম আছে আপোনাৰ বহুতে কমপ্লেইন কৰে কমপ্লেইন নহয় মোৰ বদনামেই আছে দিগন্ত মূললৈ কাম দিব লাগিলে এবছৰ পাছত এবছৰ নহয় 18 বছৰীয়া গানো আছে এইবাৰ ৰিলিজ হ'ব অলপ দিনৰ আগত এটা দিছিলোঁ কিয় মানে কিবা আপুনি বদলা লৈ থাকিনি মনে বদলা লোৱা নাই কথাটো কি হয় তাতে প্ৰেছাৰ যোনে দিয়ে সেইটোৱে ওলাই বাকীখিনি থাকি যায় কাম কৰিম বুলি ভাবি যাওঁ চিডিউল বনাই যাওঁ আজি মই ৰাতিপুৱা গৈ এইটো কাম কৰিম এইটোৰ পিছত এইটো কৰিম যে গৈ ষ্টুডিঅ'টোত বহিলোঁ 7টা বজাতে ওলাই যাওঁতো 9টামান বজালৈকে ধৰা কৰি দিলোঁ কামটো তাৰপিছত টোপনি ধৰে এনেকৈ গুচি যাওঁ এনেকৈ যাওঁতে 11টা বাজি গ'ল 2 ঘণ্টা সেইটো মই নকৰিলে মোৰ মূৰ ঘূৰাব তাৰমানে মই জানো আল্টিমেটলি সেইটো টোপনি আহিলে মই বন্ধ আৰু শুই মেলি তেনেকৈ 11টামানলৈকে গ'ল 11টামানত আহিলে ষ্টুডেণ্ট ক্লাছ কৰিলোঁ তাৰপিছতে কোনোবা এটা কম্পিউটাৰ এটা লৈ আহিল বেয়া হ'ল মানে সেইটো ঠিক কৰি দিব লাগে ঠিক আছে সেইটো একবাৰ যদি কম্পিউটাৰ খুলিলোঁ মানে কাৰোবাৰ বেয়া হোৱা কম্পিউটাৰ এটা যদি মই খুলিলোঁ মই বৰবাদ ঠিক নহ'লকে সেই নকৰে মানে নহয় কি বা প্ৰব্লেম ওলাই এতিয়া কেনেকৈ গম পাব কম্পিউটাৰটো এতিয়া ৰিষ্টাৰ্ট মাৰি থাকে বা অন নাই হোৱা এটা চুবলৈ গ'লে তুমি মৰি গ'লা তাৰমানে গোটেই বস্তুটো ভালকৈ চাব লাগিব আপুনি কিন্তু মাইক্ৰ' পজিশ্যনটো ভুল কৰি আছে এতিয়া মই জানো মই ব্ল' বেছিকৈ আহে বুলি এফালে কৈ আছোঁ ভাল লাগিব সেইটো গম পাওঁ এইটো জেগা গম এইটোত মানে কি জানো মানুহে একদম কাণত ধুনীয়াকৈ শুনা পাই থাকিব আপোনাৰ ভইচটো এইটো পোৱা নাই নেকি বহাবলগীয়া আছে নেকি বহাবলগীয়া হোৱা নাই অকণমান ওচৰলৈ গুচি আহক মানুহে মানে একদম ধুনীয়াকৈ কাণত শুনাব পাতি নাই মোৰ প্ৰব্লেমটো হ'ল কি মই অথনি ৰাতিপুৱা এনেকৈ গাই আছিলোঁ এতিয়া সেইটো পজিশ্যন বেলেগ আছিলতো কথা কোৱা পজিশ্যনটোলৈ অহা নাই মানে তাৰপিছত সেই কম্পিউটাৰ বনাবলৈ আহিলে কোনোবা ঠিক আছে বনালোঁ আধা টাইম গ'ল তাৰপিছতে কোনোবা আহিলে মোৰো মন এনি টাইম যোৱা কি কৰিবা তুমি কম্পিউটাৰ বনাই থাকোঁতে যোনটো কষ্ট হয় গানটো কৰোঁতে একেই আল্টিমেটলি মাথাটোৱে মাৰি থাকিবলৈ আহিলে আবেলি কোনোবি লেকচাৰ দি দিলোঁ গুচি গ'ল টাইমটো তাৰপিছত আকৌ অকণমান দেৰি মিক্স কিবা কৰিলোঁ ঘৰলৈ আহিব হ'বই 11টা বাজিলেই নহয় ঘৰ এতিয়াতো যাবলৈ শুবতো লাগিব ন পিছদিনা 7টা বজাতে আকৌ কেনেকৈ আহিম মই তো আল্টিমেটলি সেই বস্তুটো হওঁতে এই গানবিলাক পিছুৱাই গৈ থাকে এবছৰ এইটো অকল মোৰ দুখ নহয় কিন্তু মই বেলেগ ধৰণৰ কামোৰ খাওঁ কাৰণে সেইটো হয় কিন্তু সেই যাৰ গান থাকে তাহাঁতিও সেইটোৱে কামোৰ দিয়ে মোক বেলেগ আজি গান নাই ঠিক আছে গান নাই বেলেগ এটা কামটোতো হ'ল কম্পিউটাৰটোৱে চাই দিব লগা হ'ল বা কিবা গান এটা আকৌ বেলেগে মিক্স কৰিলেও শুনিও দিবলগীয়া হয় দেখোন দা এইটো মই আমুকতে মিক্স কৰিছিলোঁ এবাৰ শুনি দিয়কচোন কিবা আছে নেকি সেইটোতো যায় টাইম গৈ থাকে সেইটো মানে মই চিডিউল মিলাব নোৱাৰিম আৰু চাগে কোনদিন ৰাতিপুৱা ভাবি অহা বস্তু ইয়াত উল্টি যায় কিন্তু অভাৰ টাইম অলপ বেছি হৈ যায় নেকি
ইমান নিজকে ষ্ট্ৰেছ দিয়াটো ভাল হয় জানো মই এতিয়া ৰিচেণ্ট অভাৰ টাইম মানে সেইটোৱে মই সেইকাৰণে লেকচাৰটো মাৰি থাকোঁ মই ষ্টুডিঅ'ত লেকচাৰ মাৰিবলৈ মই মানুহ মাতি আনো লাগিলে মানে এইটো নামাৰিলে তাৰমানে মোৰ মাথাটো ঠিক নাথাকিব সেইটো কাৰণে এটা মানে সন্ধিয়া সময়খিনি লেকচাৰে মাৰিম মানে গম পাইছোঁ মই মানে বহুত এনেকুৱা চাউণ্ড ইঞ্জিনিয়াৰ বাহিৰে দেখিছোঁ চাউথৰো মানে কেইজনমান চিনি পাওঁ তেওঁলোকৰ মানে দেহাটো অলপ লাহে লাহে যিমানে গৈ থাকে গৈছে ন মোৰ গ'ল মোৰ চুলি গ'ল চকু গ'ল পিঠিটো মই মাজতে চুচৰি দুৱাৰ খুলিব লগা অৱস্থা মানে খোজকাঢ়িব নোৱাৰোঁ তাৰপিছত এতিয়াও ফিজিঅ'থেৰাপিষ্ট মাজে মাজে মাতো ষ্টুডিঅ'লৈ তেওঁ আহে হেঁচাকেইটা দিয়ে ঘৰততো যাব ন ঘৰত অকল মই শুবলৈ যাওঁ ঘৰত মই 11টা বা 12টা বজাত গৈ পালোঁ সিহঁতে তেতিয়া শুই যায় ৰাতিপুৱা 7টা বজাত আকৌ তাহাঁতি উঠি মোতকৈ আগতে উঠি মোক 7টা বজাত জগাই দিয়ে তাইৰ লগতে ওলাই আহোঁ মই ছোৱালীজনীকো সেইকণ সময় লগ পাওঁ ঘৈণীকো সেইকণ সময় লগ পাওঁ সেই ৰাতিপুৱা স্কুললৈ থ'বলৈ আহিলোঁ আজিকালি পিছে অফিচটো তাইৰ ওচৰত হ'ল তো কেতিয়াবা অফিচৰ পৰা আহি চাহ একাপ খাই যাওঁ বুলি আহে তেনেকৈ লগ পোৱা বাকী ঘৰত কিয় মই নিজে থাকিব নোৱাৰা হৈ থাকিলোঁ এতিয়া কেইটা বাজিলে আমি এতিয়া আমাৰ 10:45 মানে 11 হ'ল এতিয়া মই গৈ পালে ইহঁতে শুব ভাতটো খাই ময়ো শুই থাকিম আপোনাৰ ধৰি লওক ছোৱালীজনী মানে এতিয়াতো ডাঙৰ হৈ গ'ল আপুনি কম টাইম পাইছে দেখোন বহুত কম টাইম মই তাইক মানে সেই 2 ঘণ্টা 3 ঘণ্টাই পোৱা হয় দিনটোত কেতিয়াবা অকলে থাকিলে বস্তুটো ফিল হয় নাই যে ছোৱালী ডাঙৰ হৈ এটা মত গুচিয়ে যাব হয় সেইটো উপায় নাই আৰু এইবিলাক নিজে নিজে চলি থাকিব বাকী তাইক মানে যেনেকৈ মই এতিয়া স্কুল অনা নিয়া কৰিবলৈ মই ভেনত নিদিওঁ সেইটো কাৰণেই নিদিওঁ কাৰণ সেই কামটোও যদি মই কৰি দিওঁ তেতিয়াহ'লে তাৰমানে মই তাইৰ লগত এটেচমেণ্টটোৱে নোহোৱা হৈ যাব ভেনখনত মই স্কুললৈ অনা নিয়া কৰিবলৈ দি দিলোঁ লৈ গ'ল আকৌ আনি ঘৰত থৈ দিলে মই গমেই নাপাম সেইকাৰণে যিমানলৈকে পাৰোঁ কৰোঁ নোৱাৰা সময়খিনি এতিয়া আজি স্কুলৰ পৰা নিব পৰা নাই ষ্টুডিঅ'ত কাম আছে মাকে নিয়েহি থৈ মই তালৈ ডাইৰেক্ট গৈছোঁ ষ্টুডিঅ'লৈ তাইক স্কুলত থৈ গৈছোঁ সেইখন সময়ত তাইৰ লগত কথা পাতোঁ এনেই বাকী 2 মাহ মানে কাম নাথাকে যিহেতু তোমাৰ মাৰ্চ এপ্ৰিল মে'লৈকে কাম নাথাকে সেইকেইদিন থাকোঁ আৰু যিমানখিনি সময় পাওঁ সেইখিনিয়ে টাইম আৰু তাৰপিছত অহাৰ পিছত আৰু মোক নেদেখে ইমানে দেখা পাব মানস দা গীটাৰখন দিয়ক আমি কিবা এটাতো শুনিব লাগিব কি গীটাৰখন আমাৰ জোন আহিল দেখাই নাই সেইফালে আন্ধাৰত ব্লেক ড্ৰেছ এটা পিন্ধি শুই থাকিলে কেনেকৈ দেখিম বাৰু গান গাব লাগিব কোনটো শুনাব কওক গান শুনাবলৈ ৰ'বা মই আচলতে ভাল পাওঁ জয়ন্ত হাজৰিকাৰ গানবিলাক আৰু কিশোৰ কুমাৰৰ গান ভাল পাওঁ আজি জয়ন্ত হাজৰিকা কিশোৰ কুমাৰ নকৰোঁ জেপিদাৰ গান এটা গাওঁ ভাল মই বহুত ভাল পাওঁ জেপিদাৰ গান কোনটো শুনাব পৰিচয়বিহীন জুই দে জোন ধৰ পৰিচয়বিহীন যাব লগৰী অকলশৰীয়া মই বিচাৰিছোঁ লগৰী পৰিচয়বিহীন যাব লগৰী অকলশৰীয়া মই বিচাৰিছোঁ লগৰী তুমি কোন নাজানো দৰদী মৰমী নাম কি নাজানো অচিনা মৰমী মৰমেৰে তুমি মোক ললা যে সাৱতী মৰমেৰে তুমি মোক ললা
যে সাৱতি অকল সৰীয়া মই বিচাৰিছো লগৰী পৰিচয় বিহীন যা যাব ৰগৰী অকল সৰীয়া মই বিচাৰিছো লগৰী চৰি লাগি গৈছিলে ফোন এটা আহি গৈছিলে দেখি গ'ল যে ফোনটো চাই চাই গাই আছিলো বেলেগ ধুনীয়া লাগিছে শুনি আমাৰ গানৰ কেইটা মেহফিলে বনাব পাৰি দেখোন গানৰ মেহফিল বনাই দিব পাৰি জোনদা আহিলে ধুনীয়া তেতিয়াহ'লে মই আহিম জোনদা আহিব লাগে আপুনি আহিব লাগে যিদিনাখন আপোনাৰ কাম সোনকালে শেষ হৈ যায় ফোন এটা কৰিলে আমি ইয়াতে থাকো ধুনীয়াকে ভালে পাওঁ কথা ক'ব দৰকাৰ নাই আপোনাৰ গান গানে ন মই গান গাই বিৰাট ভাল পাওঁ কেছটো কি শুনা আমাৰ সংগীবৃন্দ বুলি এটা মানে গ্ৰুপ আছে গ্ৰুপটো মানে এনেকুৱা আমি 92ত মানে যোনে মেট্ৰিক দিছিলোঁ আমাৰ স্কুলৰ পৰা তো স্কুলৰ গোটেইখিনি ল'ৰা ছোৱালী এতিয়া নাই আমাৰ গ্ৰুপটোত নাই মানে 20জনমান আছোঁ কোনোবা থাকে ডুবাইত কোনোবা গুৱাহাটীত কোনোবা ক'ৰবাত এনেকুৱা আৰু গোটেইখিনিয়ে মিলি পেলাই এটা গ্ৰুপ বনাই দিছোঁ আমি কিবা তাতে হেৰিও দিছোঁ তোমাৰ এখন এম্বুলেঞ্চ দিছিলোঁ যোৰহাটত এম্বুলেঞ্চখন এতিয়াও চলি আছে তো সেইখন চলাই থাকোঁ তো আমাক এই গ্ৰুপটোৰ মাজত তাৰমানে ইহঁতে কেতিয়াবা গেট টুগেডাৰ পাতে সেইদিনাখন স্পেচিয়েল ছিংগাৰ কিমান গান গাইছোঁ জানা কিমান 48টা গান গাইছোঁ তুমি বিশ্বাস নকৰিবা আপুনিয়ে গালে বেলেগে গাবলৈ চান্স পালে জানো আৰে গাব নোৱাৰে মই গাব লাগিব সন্ধিয়া 6টা বজাৰ পৰা গাইছোঁ ৰাতি 8টা বজালৈকে ৰেকৰ্ডে বনি গৈছে মোক খানা আনি মোৰ মুখত ভৰাই দিয়ে তই গাই থাক কিন্তু মই বেয়া পোৱা নাই গাই আছোঁ মানে ইউটিউবটো লৈ লৈছোঁ আৰু এইটো গাম দেই এবাৰ কাৰাওকেটো উলিয়ালোঁ গাব লাগে মিউজিচিয়ানটো নাই মোৰ লগৰ এজনেই আছে মিউজিচিয়ান সি পেড বজায় যোৰহাটৰ নিখিল বুলি সি বজায় বাকী আমাৰ মানস ডুবাইত থাকে যে মানস দত্ত সি আৰু সুমন বৰদলৈ সিও ডুবাইত থাকে সিহঁতে আহিলে তাৰমানে আমি সেই গেট টুগেডাৰটো পাতোঁ এইবাৰ সেইবাৰ কাজিৰঙাত পাতিছে 48টা গান গাইছোঁ মই পাগল হৈ গ'লোঁ তাৰমানে গান গাই সন্ধিয়া 6টা বজাৰ পৰা তাতে 6টা বজাৰ পৰা গোৱাই দিছে গা মাত ভাঙি ফাটি গৈছে ভাৰমে যায় গাবতো লাগিবই আৰু গান গাব লাগে কি জানানে ইয়াৰা না ইয়াৰ কা এইবিলাক গাব লাগিব তুমি জানা নাজানো দৰকাৰ নাই মাত ভাঙি যাওক তুমি নাজানা বেসুৰা গাইছা কোনো মতলব নাই গাব লাগিব দেখোন এতিয়া এটা কথা সুধিছোঁ মই আপোনাৰ ধৰি লওক বৰ্তমান সময়ত যিসকল ছিংগাৰ আছে আপুনি একচেপ্ট কৰিবই লাগিব যে এসকল ছিংগাৰ যদি কেনেবাকৈ 50 বা 60 মানে গালেহেঁতেন য'ত যেতিয়া অট'টিউন বা এনেকুৱা টেকনিকেল কম্প্ৰেছৰ কিবা কিবি নাছিলে তেতিয়াতো পিয়'ৰ টেলেণ্টটো দৰকাৰ হয় ঠিক আছে সেইটো লাগি মানে তুমি ট্ৰেকতে যদি ভালকৈ নলোৱা সেইটো টিউন কৰাৰ কোনো ছিষ্টেম নাই ন টিউন চিউনৰ কোনো আজিকালিতো টিউন আজিকালি প্ৰত্যেকজন মানুহে টিউন কৰিবলগীয়া হয় যোনে গালেও টিউন কৰিব লাগিব তাৰমানে কি হয় এতিয়া ইনষ্ট্ৰুমেণ্টছবিলাক তোমাৰ মেক্সিমামে 440 একদম একুৰেট থকাকৈ কৰে ন চেম্পল ইউজ কৰে কোনোবাই কিবা কৰে তো গতিকে ভকেলটোত অকণমানো যদি ডিষ্টিউন থাকে সি ধৰা পৰি যায় গতিকে আমি টিউনটো কৰিবইলগীয়া হয় যিমান ভাল গালেও টিউন কৰিবলগীয়া হয় মানে মানুহে এনেকুৱা নহয় যে একদম পিচ পূৰা একদম 50% এনেকৈ ৰাখি গাব পাৰিব এনেকুৱাটো নহয় তো গতিকে আল্টিমেটলি হয় অটো টিউন লগাই থৈ দিব লগা হয় যদি বহুত বেছি টিউনতেই আছে অকণমান অটো টিউন এটা লগাই থৈ দিবলগীয়া হয় যাতে সেইখিনি টানি নিনিয়ে ইফালে গুচি নাযায় আউট অফ পিচ নহয় যাতে আৰু বাকী টিউনটো কৰিব লগা হয় এইটো মানে যিকোনো ছিংগাৰৰে কৰিব লগা হয় হেল্প কৰিছে ন সেই প্লাগিনছবোৰে সেইখিনিয়ে হেল্প কৰিছে বহুত হেল্প কৰিছে আজিৰ ডেটত শুনা গান এটা তুমি আগৰ পুৰণা গান এটা শুনিলে তুমি সেই ডিষ্টিউনটো ফিল নকৰা কেলৈ গম পোৱা নাই মেক্সিমাম মেনুৱেল ইনষ্ট্ৰুমেণ্টছ আছিলে চবতে অকণমান হ'লেও ডিষ্টিউন থাকে এইটোতে মিলি থাকে চব মিলি পেলাই এটা বেলেগ এটা চাউণ্ড ক্ৰিয়েট হৈ থাকে তো সেইকাৰণে ইমান নালাগে তুমি সেইটো যদি আনি পেলাই ভকেলটো আজিকালি এক্সট্ৰেক্ট কৰিব পাৰি এনেকুৱা ছফ্টৱেৰ আহিলে তোমাক
ভকেলটো মই একদম কমপ্লিট বোলে কিশোৰ কুমাৰ গান তাৰ ভকেলটো ড্ৰাই ভকেলটো লাগে ভকেলটো তুমি এক্সট্ৰেক্ট কৰি লৈ আহিব পৰা ছফ্টৱেৰটো আছে আনি পেলাই তুমি টিউনত দিলে তেতিয়া গম পাবা তাতো অলপ অলপ ক'ৰবাত আছেই থাকেই সেইটো এতিয়া ইনষ্ট্ৰুমেণ্টছখিনি লগাই দিয়াৰ লগে লগে সেইটোও টিউন কৰিবলগীয়া গম পাইছোঁ এতিয়া ধৰি লওক যেনেকৈ মানে সেই প্লাগিনছবোৰে যেনেকৈ বস্তুটো ঠিক কৰি আছে এতিয়া AI আহিছে ঠিক আছে নেক্সট 10 বছৰত আপোনাৰ এনেকুৱা লাগে যে আপোনালোকে যিখিনি কাম কৰি আছে মানে এজ এ মিক্সাৰ বা মাষ্টাৰিং ইঞ্জিনিয়াৰ হিচাপে AI আপোনালোকক ৰিপ্লেচ কৰিব এইটো মিক্সিং মাষ্টাৰিঙত কৰিবও পাৰে হয়তো কিন্তু সেইটো ফিল নাপাব চাগে মোৰ যিমান দূৰলৈকে মই জানাত তাৰমানে ফিল বস্তুটো নাপাব টেকনিকেলি গান এটা মিক্স মাষ্টাৰিং হৈ যাব AI দি এতিয়াও হৈ আছে কিন্তু সেই ফিলটো তাৰমানে সেইটো মানুহে লাগিব তাৰমানে কাৰণ প্ৰত্যেকটো গান লৈ গোটেই বস্তুটোৱে বেলেগ হয় এতিয়াও তোমাৰ AI দি গান বনি পটককৈ 1 ঘণ্টা আধা ঘণ্টাত গান ওলাই যায় কিন্তু এটা মানুহে কৰা গান এটাৰ নিচিনা নালাগে সেইটো এতিয়াও শুনিলে তুমি গম পাবা সেইটো বস্তু AIটো টাইম আছে আৰু বহুত ইম্প্ৰুভ হ'ব লাগিব তেতিয়াহ'লে হ'বগৈ পাৰে হ'বও পাৰে নোহোৱাৰ কোনো মই নহ'ব বুলি কোৱা নাই মই কৈছোঁ যে এই ফিলটো দিবলৈও কিন্তু AIও বহুতখিনি তাৰমানে ইম্প্ৰুভ হ'ব লাগিব আহি যাবও পাৰে এতিয়াতো শুনিছোঁ ক'ৰবাত AI যিবোৰ মানে বস্তু আহিছে ভিডিঅ'জ বা ফিল্টাৰ কৰি আঁতৰাই দিব বুলি কৈছে দেখোন আঁতৰাই দিব দিছেই বহুত ইউটিউবত তোমাৰ এতিয়া চুনো বুলি এটা আছিলে নেকি তাৰে গান চান দিলে কপিৰাইট লাগে বোলে মই সেইদিনাখন শুনি আছোঁ কৰিছেই তাই মানে এই ইণ্ডাষ্ট্ৰিটো হ'ল মানুহৰ ক্ৰিয়েটিভ ইণ্ডাষ্ট্ৰি এতিয়া আমি ফটো এখন আগতে তুমি যেতিয়া একদম বেয়া ফটো এখন সেইখন তুমি ৰিপেয়াৰ কৰিব পৰা হৈ গ'ল AIত আজিকালি কৰিব পাৰি ন গোটেইখিনি ৰিপেয়াৰিং কৰিব পাৰি ফটো সেইটো বস্তু কেতিয়াবা দৰকাৰ হয় যিহেতু এইটো মানুহ এটা কৰিব নোৱাৰিছিলে আগতে তেনেকুৱা জেগাত বেলেগ দৰকাৰ মানুহ যোনখিনি মানুহে কৰে সেই হিউমেন ফিলটো নাহে পটককৈ ইমান বহুত টাইম লাগিব কোনোবা এটা দিনত আহি যাবগৈ আৰু বহুত টাইম লাগিব তাৰমানে কাৰণ তাহাঁতকো ইনফৰমেশ্যন লাগিব তুমি এতিয়া টোকাৰী এটা বা বিহু এটা যদি তাক মিক্স কৰিবলৈ দি দিওঁ ৰক ষ্টাইল কৰি দিব তেতিয়া নহ'ব সেইটো সেই ইনষ্ট্ৰুমেণ্টছখিনিৰ বিষয়ে তাৰ ওচৰতো সিমানখিনি ইনফৰমেশ্যন থাকিব লাগিব তেতিয়া হ'ব তেনেকৈ হ'ব আৰু সেইটো কাৰণে টাইম লাগিব এতিয়া দিগন্তদাৰ সৰুতে যিটো মানে সপোন আছিলে মানে সেইজন দিগন্ত বদলি আপুনি বদলিলেগৈনে নে এতিয়াও যাবলৈ দূৰ আছে আৰু নাই সেইটো কেতিয়াও নবনো সেইটো মোক দুটা সপোন বেলেগ বেলেগকৈ ভাঙি গৈছে ন প্ৰথমটো ক্ৰিকেটাৰ হ'ম বুলি ভাবিছিলোঁ ভাল বল কৰিছিলোঁ কিবা কৰিছিলোঁ সেইটো গ'ল তাৰপিছত গান গাবলৈ ল'লোঁ শিকিছোঁ গান সেই ক্লাছ 5 মই কৈছোঁ অলপ কিন্তু গানটো মই হায়াৰ ছেকেণ্ডেৰী মানৰ পৰাহে গাইছোঁ মানে গান ষ্টেজেছ দে গোৱা হায়াৰ ছেকেণ্ডেৰী মানৰ পৰা গাইছোঁ সেইটো আহি পেলাই ভাঙি থাকিলে 2000 চন মানত ক্ৰিকেটৰ ভোটটোতো মেট্ৰিকৰ পিছতে ভাঙিছে কাৰণ সেইটো নহ'ব বুলি গম পাই গৈছোঁ তেনেকৈ দুটা ভাঙিলেই কিন্তু ভগৱানে আপোনাক সেইফালে লৈ গ'ল বাৰু ঠিক আছে এইফালেতো আপোনাক একদম টপমষ্ট বনাই দিলে অসমৰ আপুনি সেইটোক লৈ এপ্ৰিচিয়েট নকৰে নেকি টপমষ্ট নহয় কেনেকৈ নহয় আপুনি একচেপ্ট নকৰে মই নকৰোঁ নহয় তুমি বেলেগে কৰিলেও মই নকৰোঁ টপমষ্ট কেনেকৈ হ'ব পাৰিব ইমান ভাল কাম কৰা মানুহ আছে বহুত আছে এতিয়া বৰ্তমান সময়তো আপুনি একো নাই চবেই কাম সমানেই ভালকৈ কৰি আছে কিন্তু ধৰি লওক নাম হিচাপে আমি এতিয়া আমাৰ ফালৰ পৰা এতিয়া চাওঁ মানে নামটো মানে কথাটো কি হৈছে মই তাত সংখ্যাটো বেছি কাৰণে নামটো বেছিকৈ গম পায় ভাল কাম কৰা বুলি নহয় মই এইটো কেতিয়াও একচেপ্ট নকৰোঁ ভাল কাম কৰাৰ কাৰণে মোৰ নাম নাজানে বেছি কাম কৰাৰ কাৰণে জানিব পাৰে বেছি কি কাৰণে হয় কাম ভাল কৰাৰ কাৰণে আকৌ বেছি হৈছে তাৰমানে মই 20 বছৰ হ'লতো এটা ল'ৰাই আজি এতিয়া কষ্ট ভতে সেইটো সি ভাল কাম কৰে কষ্ট পায় মই এইটো সদায় চবৰ ঘৰত কওঁ সি কাম কৰা হৈছে 4 বছৰ তাৰ লগত যিমানখিনি মানুহৰ টাচ্আপ আছে মোৰ লগত তাতকৈ বেছি আছে এতিয়া গান এটা মিক্স কৰিবলৈ সময়ত প্ৰথম মনত পৰে মোলৈ তো গতিকে সি মোৰ ওচৰলৈ আহিলে মই ঠিক আছে মই কৰি দিম অ'কে কৰি দিলোঁ কিন্তু সি মোতকৈ ভাল কৰিলেও তাৰ সেই টাচ্আপটো এতিয়া লাহে লাহে গ্ৰ' হৈছে এটা টাইমত তাৰো হৈ যাব বা ইপছনহঁতেও যেনেকৈ কাম কৰি আছে ইপছনহঁতৰ লগত কিবা ক'বা নেকি বাকীখিনি কথা নকওঁ নহয় সেইটো কথা সেইটো বহুত বহুত ওপৰত কাম কৰে ইপছনৰ কথাটো কৈছোঁ কিন্তু কথাটো হয় কি সি এতিয়া
সেই লিমিটেড কাম কৰে তো গতিকে কিন্তু তথাপিও তাকতো পূৰা জানে মোৰ তাত কথাটো সেইটো তাৰমানে সংখ্যা বেছি হৈ আছে আচল কথা হ'ল সেইটো সেইকাৰণে বেছি জানে নামটো গান এটা খুলিলে মোৰ নামটোৱে দেখিবা ভাল কাম কৰা বুলি নহয় মই মানি নলওঁ সেইটো বেছি কাম কৰা কাৰণে দেখিছে আপুনি ৰাইজৰ কাৰণে হয় আৰু সেইটোৱে মই মোৰ কথা হ'ল কি কাম এটা লৈ আনিছে ভালকৈ কৰি দিব লাগে মই সেইটোৱে জানো যেনেকৈ নহওক সেইটো মই বাকী কথা একো চিনি নাপাওঁ তাৰমানে সেইটো কাৰণে কেতিয়াবা দেৰি হোৱাটোত ক'ৰবাত গৈ বদনামীও হৈ থাকোঁ মই একো পাত্তাই নিদিওঁ মই এইবিলাক একো নাই আপুনি এতিয়া নেক্সট ধৰি লওক আমাৰ সময় হৈ গৈছে 10 বছৰত আমাৰ মানে যিটো মিউজিক ইণ্ডাষ্ট্ৰি কেনেকুৱা ষ্টেজলৈ যাব বুলি ভাবে কাৰণ 2019 বহুত বেছি ভাল ষ্টেজলৈ যাব লাগিবই তাৰমানে কাৰণ মই এটা বস্তু মই ফিল কৰোঁ দেই এইটো কোনে কি ফিল কৰে কি কৰে নাজানো এটা টাইম আছিলে অসমীয়া ইণ্ডাষ্ট্ৰি মিক্সৰ পৰা আদি কৰি মই চব বস্তুৱে ভাল লাগিছিলে তুমি এইবিলাক এলবাম শুনিছা নাই নাজানো মই জিতুল দাহঁতৰ গান মানে প্ৰতীক্ষা নতুন লহৰ কিবা কিবি এই এলবামখিনি যেতিয়া কাম হৈছিলে মিউজিকেলি হওক মিক্সিং হওক ভোকেল কোৱালিটি হওক চব ফালৰ পৰা বহুত ৰিচ আছিলে আজিৰ ডেটতো সেইকেইটা গান যদি বজোৱা আমাৰ এতিয়া কৰা মিক্সকেইটাৰ লগত মানে একোৱেই নহয় এতিয়া মিক্সকেইটা মোৰ ভাল নালাগে তাৰমানে তো সেই কোৱালিটিটোলৈ আমি গৈ পেলাই উভতি আহি আকৌ এইখিনি পাই আকৌ মানে গ্ৰ' কৰি আছোঁ কিন্তু কৰিবই লাগিব কিন্তু 10 বছৰ তেতিয়াহে আমি মানে এক্সিষ্ট কৰিব পাৰিম যে অসমৰ পৰা আমি মিউজিক কৰোঁ কিন্তু ভাল কৰিবই লাগিব সেইটো মাষ্ট গম পাইছোঁ কিন্তু মাজতে যিটো চেঞ্জ আহিলে এতিয়া 2018 পৰা এতিয়ালৈকে বহুত ছিংগাৰ্ছ নাইকিয়া হৈ গ'ল মাজতে ধেৰ বিলাহী কিবা কিবি ওলালে কিন্তু যিয়ে নহওক এইবিলাক বস্তু বিলাহী চিলাহী গান এইবিলাক তাৰমানে এইটো চব ইণ্ডাষ্ট্ৰিতে আছে এইটো অকল অসমীয়া আমি গালি পাই থাকিলে এতিয়া কেলৈ নাইকিয়া হৈ থাকিলে চবতে আছে তেনেকৈ মানে নহয় চব ইণ্ডাষ্ট্ৰিতে এনেকৈ আছে আহে গুচি যায় এনেকুৱা তুমি এটা গান শুনিছিলানে বাৰু আজিৰ ডেটতো হিট কোনটো হাৱা হাৱা গানটো হাৱা 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 শুনিছিলাতো এবাৰ শুনি চাবাচোন ইউটিউবত যদি তুমি শুনিব পাৰা মোক কাণ কাটি দিবা নোৱাৰা তুমি 4টামান লাইন শুনাৰ পিছত তোমাৰ মন নাযাব তুমি সেইটোতো হিন্দী ইণ্ডাষ্ট্ৰিয়ে গান আছিলে পাকিস্তানৰ আছিলে পাকিস্তানী আছিলে চাগে ছিংগাৰজন উৰ্দু পাকিস্তানী ছিংগাৰ আছিলে চাগে মই জনাত কি আছিলে নামটো পাহৰি গৈছোঁ তো এনেকৈ আহি থাকে ভোজপুৰী ইণ্ডাষ্ট্ৰিটো আছে চাউথতো আছে তেনেকুৱা গান সেইবিলাক মানে কি হয় মানুহৰ টেষ্টটোৰ ওপৰত কথা মানুহে লৈ আছে কাৰণে আহিছে নল'লে নুশুনা হয় যদি কোনো কথাটো তেনেকুৱা আছে মানুহৰ টেষ্টটো যদি সস্তীয়া হয় সস্তীয়া বস্তু এটা দেখিছে লৈ লৈছে টেষ্ট ভাল হ'ল নিচিনা লাগিছে ৰিচেণ্ট অকণমান সেয়াই টেষ্টবিলাক যেতিয়া চেঞ্জ হ'ব এটা সময়ততো আমি নতুন লহৰৰ কথা ক'লোঁ তোমাৰ জিতুল দাৰ গানখিনিৰ কথা কৈছোঁ তেতিয়া জুবিন দা অহাই নাই বাৰু জুবিন দাৰ গান অহা আগৰ ষ্টেজটো কৈছোঁ তাৰ আগতো মই 87ৰ মই তোমাক এটা এলবাম কওঁ 87ত হোৱা ৰেকৰ্ডিং ফ্ৰেঞ্চ ৰষ্টি বুলি ৰষ্টি দা আজি ঢুকালে মোৰ দুখ লাগে তাৰমানে সেই মানুহজনে যোনকেইটা গান কৰি থৈ গৈছে এবাৰ শুনিবা ৰষ্টি আহমেদৰ গান মানে সেই 87 ফ্ৰেঞ্চ ৰষ্টি বুলি এটা এলবাম কৰিছিলে আছে ইউটিউবত গানটো এটা ৰষ্টি দাৰ গানখিনি নাপালোঁ মই বহুতখিনি মই কৈছিলোঁ তেখেতক জীয়াই থাকোঁতেও মই বোলো কেছেটটো দিয়ক মই উঠাই মেলি ফিল্টাৰ চিল্টাৰ কৰি দি দিওঁ মানুহখিনি আৰু শুনিব তেনেকৈ থাকি গ'ল সেইটো এতিয়া মই জীয়েকক কৈছোঁ জীয়েক আছে তাই গান গায় ভাল গান গায় তো তেওঁলোকৰ লগত গ্ৰুপটোত আছিলে তেতিয়া ধ্ৰুৱদা আছিলে গিটাৰিষ্ট তাৰপিছত বুলবুল দা আছিলে বেছিষ্ট সীমান্ত দা আছিলে প্ৰান্তিক ফুকন আছিলে প্ৰান্তিক ফুকন পেড বজাইছিলে ড্ৰামছ কৰিছিলে আগতে তেখেতে তাতে বহুত মানে একদম লিজেণ্ড মানুহখিনি আছিলে গোটেই নুপুৰ বৰদলৈহঁত আছিলে নুপুৰ বৰদলৈও নাম শুনিছা চাগে সেইটো এটা বেলেগ বেণ্ড আছিলে মানে সেই টাইমটোত তাৰমানে যোনখিনি মিউজিক হৈছিলে আজিৰ ডেটত বহুত কমিহে গ'ল তাৰমানে মই যিবোৰ দেখি থাকোঁ তাৰমানে গান চান মিউজিকেলি তাৰমানে মই টেকনিকেলি কোৱা নাই মিউজিকেলি মানে মিউজিক বস্তুটো বিচাৰি পাবলৈ টান হৈ যায় কিছুমান গানত সেই গানখিনি ইউটিউবত আছেনে ক'ৰবাত নাই এটা শিৱসাগৰ গাইছিলে শান্তনুনে কি আছিলে যোন তাৰ নাম গিটাৰিষ্ট নহয় লেলে
লেলে নহয় ই গান যে গায় কি ড্ৰাম যে বজাই যে নামটো কি মেটেল মেটেল বুলি জানো যে মই মেটেল নামটো মুখত নাই লেলেটো আহে লেলে মানে লগ পাই তাক কথা পাতি থাকোঁতো ৰঙাই নামটো মনলৈ আহে শিৱসাগৰ সিহঁতৰ লগত কথা পাতি থকা এনেই প্ৰাঞ্জল ন প্ৰাঞ্জল সি গোৱা এটা গান আছে গানটো এনেকুৱা আছিলে নিজম ৰাতি নিজান বাত জ্বলি আছে নিয়ন চাকি অকলে মই নাই লগৰী অকলে মই নাই লগৰী এনেকুৱা টাইপৰ আছিলে কম্পজিশ্যনটো ইমান ধুনীয়া কম্পজিশ্যন তো সেই আৰু মিউজিকেলি বহুত ৰিচ আছিলে সেই এলবামটোৰ গানখিনি বহুতকেইটা গান আছে মই এটা আছে মনে মাথো বুলি আছিলে মনে মাথো মন বিচাৰে ঐটো মনৰে কথা সুৰে মাথো সুৰ বিচাৰে এনেকুৱা আছিলে সুৰটো মই পাহৰিছোঁ লিৰিক্সখিনি বহুত দিন হ'ল 87 হয় ভাবাচোন 5 বাৰমান কিনিছিলোঁ কেছেটটো নাই শুনা কিন্তু মই জীয়েকক এতিয়া মই শুনিবলৈ মন গৈছে মানে গানখিনি সাংঘাতিক ধুনীয়া গান মানে আৰু তাৰপিছত ৰচিদাই আৰু বহুতখিনি গান কৰিছে ভাল ভাল গান মই মানে তোমাক এতিয়া নাম বুলি ক'ব নোৱাৰিম মনত নাই তেনেকৈ মই মাজতে এটা গান মিক্স কৰিছিলোঁ হেৰিয়াৰ আমাৰ অভিশ্ৰুতি বেজবৰুৱা যে তাই এটা গান গাইছিলে বাৰিষাৰ বৰষুণ নে এনেকুৱা কিবা আছিলে টাইটেলটো পাহৰিছোঁ বিৰাট ধুনীয়া গানটো সেইটো ৰচিদাৰ সুৰ আছিলে গতিকে সেইখিনি বস্তু আমি আগবাঢ়িব লাগিব তাৰমানে কৰিব লাগিব সেই মানুহখিনিক আমি অকণমান ফ'ল' কৰিব লাগিব যদিও নাই এতিয়া ৰচিদা নাই ৰচিদাক ফ'ল' কৰিবলগীয়া তাৰমানে তেনেকৈ এতিয়া আমাৰ মাজৰ পৰা অলপ দিনৰ আগতে ৰাজীৱ দা ঢুকালে ৰাজীৱ হাজৰিকাদা তো তেনেকৈ মানুহ কিছুমান নোহোৱা কিন্তু ফ'ল' কৰিবলগীয়া মানুহ পাৰ্থপ্ৰতিম চৌধুৰী নাই এতিয়া তেখেতে বহুত গান কিমান গান এৰেঞ্জ কি কৰিলে ইমান ধুনীয়াকৈ মিউজিক কৰি গৈছে তো সেইখিনি বস্তু ফ'ল' কৰিবই লাগিব অসমীয়া ইণ্ডাষ্ট্ৰিত আমি গ্ৰ' কৰিবলৈ হ'ল মানে মানে আমাৰ অসমীয়া লগা গানটো থাকিবলৈ লাগিব সেইটো কাৰণে এই পাৰ্থপ্ৰতিম ছাৰহঁতক আমি ফ'ল' কৰিব লাগিব যদিও নাই থেংক ইউ দিগন্ত দা কথা পাতি বঢ়িয়া লাগিলে বহুত বেছি কথা কওঁ খালি ভাল লাগিছে এইটোৱে কৈছোঁ মই ইমান ক'বলগীয়া হোৱা নাই মানে এইটো কথাৰ কাৰণে জুবিন দাৰ পৰা বহুত গালি খাওঁ ই চকী ঘূৰালে ইয়াৰ প্ৰব্লেম বুলি কয় ই বহুত কথা কয় এইফালে আপোনাৰ আমাৰ অসমৰ ৰাইজ আৰু আপোনাৰ এক্স ষ্টুডেণ্ট যিসকলে কাম কৰি আছে বৰ্তমান তেওঁলোক কিবা ক'ব বিচাৰিব নেকি সেইফালে কেমেৰা চাই গৈ দিয়ক এক্স ষ্টুডেণ্টখিনিকতো এটাই কথা ভাল কাম কৰিব লাগিব তেতিয়া মোৰ ওচৰলৈ আহিবি আদাৰৱাইজ মোৰ ওচৰত নাহিবি কাম যদি নকৰ মোৰ ওচৰত নাহিবি যদি কাম কৰিবলৈ ওলাই আহি পেলাই তই নাই কৰা আৰু ভাল কাম কৰক মই গোটেই পৃথিৱীৰ আগত মই প্ৰথম ক'ম এই ল'ৰাটোৱে ভাল কাম কৰে তেতিয়াহ'লে আজি আমি ইমানখিনি সামৰো এপিছডটো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে এপিছডটো আৰু ধুনীয়াকৈ মই কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে দিগন্ত আকৌ এদিন আমি গানৰ মেহফিলত বহিম অজান দিগৰ মজিয়াত এইটো আৰু মোক নালাগে খালি তাৰমানে মই ইমান বেছি কথা কৈ দিওঁ আৰু বেছি কিবা কিবি ওলাব লাগে নেক্সট টাইম ভালকৈ আমি অনলি গান গাম তেতিয়াহ'লে আজি আমি ইমানখিনিতে এৰিছোঁ লগ পাই আছে এটা নতুন এপিছডৰ সৈতে অজান দিগৰ মজিয়াত গুড নাইট শুভৰাত্ৰি